যেটো ৰিয়েলিটি শ্ব'ৰ পৰা তোমাৰ পৰিচয় হ'ল সেইখিনিয়ে তোমাক জীৱনত কিমান দিলে বা কিমানখিনি তুমি আগবাঢ়িব পাৰিলা আৰু এতিয়া গৈ পেলাই তুমি কি কৰি আছা ওই ঢোল পেঁপা বাজিলে কুলিয়ে বিনালে ওই গছে বনে সলালে ওই পাত তুমি মুছলমান ছোৱালী কেলে কৰা ভেহু জালি পোৱা তোমাৰে ছবিখনে মোক আমনি কৰে I love you. I love you too. International Association UNICEF Indiaৰ লগত মই জড়িত হৈ আছো জানো মই ফটোটো পাই আছিলো ইউথ এডভোকেট হিচাপে আৰু কৰীনা কাপুৰ খান আমি সবে একেলগে মিলি সেইবিলাক কাম কৰি আছো তোমাৰ ভয় কি হল লাগে মকৰালে মোৰ ভূতলেও ভয় নালাগে মকৰালে যিমান ভয় লাগে দাদা এনেকে নকৰিব দেই ওপৰলে নাচাব কিয় চাই আছে देखा एक ख्वाब तो ये सिलसिले हुए दूर तक निगाहों में है गुल खिले हुए ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ ইতিমধ্যে আপোনালোকে অনুমান কৰিব পাৰিছে কোন আহিছে আৰু বহু পুৰণা চিনাকি মৰমৰ ভণ্টি আৰু এটা কথা ক'ব লাগিব যেতিয়াৰ পৰা মই টক শ্ব' কৰিবলৈ আৰম্ভ কৰিছোঁ হয়তো তেতিয়াই পৰাই এই ছোৱালীগৰাকীক আমি মানে পাইছোঁ আৰু তেওঁৰ লগতেই হয়তো আমি যাত্ৰা আৰম্ভ কৰিছোঁ নাহিদ আফ্ৰিন নমস্কাৰ নাহিদ নমস্কাৰ দাদা নমস্কাৰ সকলোকে 15 বছৰমান হ'ল নহয় 10 বছৰ বেছি হৈ গ'ল 10 বছৰমান হ'ল মই আজি অলপ বেলেগকৈ প্ৰিপেয়াৰ কৰিছোঁ আৰু নাহিদ আহিলে একেবাৰে জম্মু কাশ্মীৰত আছিলে হয়নে জম্মু কাশ্মীৰত আছিলে তাৰপিছত অসমলৈ আহি আজি আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু লগতে যিহেতু ৰোজা আছে এইটো এই মাহটো গতিকে নাহিদে আজি ৰোজা ৰাখি পেলাই আমাৰ লগত ইয়াত বহিছে চলি যাব গোটেই এমাহ ৰোজা ৰাখিবা যিমান পাৰোঁ মই মানে ৰাখিবলৈ চেষ্টা কৰোঁ আৰু তথাপি কিমান দিন ৰাখিলে ভাল এনেইতো গোটেইকেইটাই ৰাখিলে ভাল হয় আৰু গোটেইকেইটা ৰখাটো প্ৰয়োজনো হয় কেতিয়াবা ধৰি লওক ছোৱালী মানুহৰ কিছুমান মাহেকীয়া প্ৰব্লেম থাকে যাৰ কাৰণে সেইখিনি নাৰাখিলেও হৈ যায় আৰু আচলতে আমাৰ শৰীৰটোক কেতিয়াবা ৰেষ্ট দিব লাগে এবছলুটলি এনিৱে আজি মই কিছুমান ফটো ৰাখিছোঁ তোমাৰ মোবাইলটো অন কৰি লোৱা অ'কে হোৱাটছএপটো অন কৰি লোৱা মই এখনকৈ দি যাম আৰু আমি পাতি গৈ থাকিম ফাৰ্ষ্ট ফটো মই তোমাক দিছোঁ 3খন ফটো আৰু আপোনালোকে চাই থাকিব পাৰিব ফটোবোৰ এইখিনিতে ওলাই থাকিব এখন গামোচা লৈ এয়া নাহিদ আৰু নাহিদে তেতিয়া অসমলৈ আহি প্ৰথম ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত আহি উপস্থিত হৈছিল আৰু তেতিয়া আমি তেওঁক আদৰণি জনাইছিলোঁ কেনেকুৱা লাগিছে ফটোখন চাই ইমান ভাল লাগিছে তুমি কওঁতে মাইকটোত কৈ থাকিবা চিয়ৰ ঠিক আছে বিৰাট ভাল লাগিছে নষ্টালজিক হৈ গৈছোঁ আৰু সেই দিনটো বাপৰে সেইটো মই পাহৰিবই নোৱাৰোঁ জীৱনৰ আটাইতকৈ ভাল লগা দিন বুলি ক'ব লাগিব একজেক্টলি আৰু কিমান যে মানুহ হৈছিল সেইদিনা বহুত আমি কেমেৰা কোনফালে যাব মাইক কোনফালে দিম নিজে এখন ফটো তোলাৰ ইচ্ছা ছেকেণ্ড ফটোখন দেখিছা এখন মই ফটো তুলি আছোঁ গোটেইখনে চালোঁ মই যেনে তেনে এখন ফটো তুলি থৈছিলোঁ তেতিয়া তাৰপিছতে পিছফালে গোটেই আমাৰ সাংবাদিকসকল মাজত নাহিদ আৰু এয়াই হৈছে প্ৰথম মৰম চবৰে হাঁহি থকা মুখ কাষত অনুপম দা হেয়া হয় তাকে ইমান ভাল লাগিছে আৰু সিদিনাখনে গম পাইছোঁ জানেনে যে মানুহে কিমান যে মোক মৰম দিছে কিমান যে আশীৰ্বাদ কৰিছে আৰু মই বহুত লাকি আজিলৈকে সেই মৰমখিনি মই পাই আছোঁ সেই আশীৰ্বাদখিনি মই পাই আছোঁ ছাপৰ্টটো পাই আছোঁ মানে গতিকে ওপৰৱালাক বহুত বহুত ধন্যবাদ প্লাছ আপোনালোককো বহুত বহুত ধন্যবাদ ইমান যে মৰম দিছে মোক এনেকেই যাতে দি থাকক আৰু মৰম চেনেহখিনি ফটো মোৰ বহুত আছে তাৰপিছত নাহিদৰ লগত খুব ধুনীয়াকৈ আমি কেইবাটাও অনুষ্ঠান কৰিলোঁ তাৰপিছত নাহিদ মই এখন ফটো দি আছোঁ তোমাক মই নাজানো তাৰপিছত তোমাৰ বাৰ্থডে বুলি মই গ'লোঁ তোমালোকৰ ঘৰলৈ তাৰপিছতে আমি তাত এটা খুব ধুনীয়া অনুষ্ঠান কৰিলোঁ এই 3খন ফটো দিছোঁ চোৱা তোমাৰ বেষ্ট ফ্ৰেণ্ড আছিল বুলি কৈছিলা ঋতু তৃষ্ণা আছেনে তাই আছে অফক'ৰ্ছ আছে এতিয়াও ভাল ফ্ৰেণ্ড হৈ আছে আমি একদম ভাল ফ্ৰেণ্ডছ ক্ল'জ ফ্ৰেণ্ডছ আমাৰ স্কুলৰ পৰাই মানে আমাৰ ফ্ৰেণ্ডশ্বিপ ভাল আৰু ফ্ৰেণ্ড বুলি নহয় মানে আমাৰ ঘৰুৱা টাৰ্মছ আৰু ফেমিলি ফ্ৰেণ্ডছ তেতিয়াই লগ পাইছিলোঁ তেখেতক
আৰু এনেকৈ গৈ 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 আমি এটা অনুষ্ঠান কৰিছিলোঁ, এইটো চাওক এতিয়া। এইটো মই প্ৰতিদিন টাইমৰ কাৰণে এটা অনুষ্ঠান কৰিছিলোঁ, মই প্লে কৰি দিছোঁ চাব। কি যে মৰম লগা আছিল ন। ময়ো সৰু একেবাৰে, ময়ো প্ৰথম আৰম্ভ কৰিছোঁ টক শ্ব'বোৰ তেনেকৈ। তাৰপিছতে এনেকৈ গৈ থাকিলে, এখন বাৰ্থডে ফটো দিলোঁ তোমাক মই, আৰু এখন বাৰ্থডে ফটো আছে ন, এখন বাৰ্থডে ফটো দিলোঁ। তাৰপিছত এনেকৈ গৈ 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 আমি এটা শ্ব' কৰিছিলোঁ, তোমাৰ মনত আছেনে? এইখন ফটো চোৱা, এইখন শ্ব' কৰিছিলোঁ আমি গুৱাহাটী কলেজত। হেৰি অনুৰাগ দা আহিছিলে, নীলোৎপল আছিলে, নীলোৎপল দা আছিল, নীলোৎপল আছিলে গুৱাহাটী কলেজত নেকি? অনুৰাগ আছিলে, অনুৰাগ দা আছিলে। কাৰণ মই অনুৰাগ দাৰ তেতিয়া গান ৰেকৰ্ড কৰিছিলোঁ, চিলা বুলি, ৰ'দালিৰে সূতা। মুভিখনৰ নাম আছিলে চুৰ, দ্য বাইচাইকেল। শান্তনু ৰৌমৰীয়া ছাৰে গানটো লিখিছিলে, আৰু আমাৰ খঞ্জন কিশোৰ নাথ দাৰ ডিৰেকশ্যন আছিলে, আৰু তাত ছাৰো গৈছিলে, অঞ্জন জ্যোতি ছাৰো গৈছিলে। তাত এটা খুব ধুনীয়া এটা আমি শ্ব' কৰিছিলোঁ, মোৰ মনত পৰি গৈছে এই ফটোখন দেখি পেলাই। আৰু তেতিয়া মোক প্ৰথম তুমি অনুৰাগক চিনাকি কৰি দিছিলা। হয়, আজি অনুৰাগে কিমান ভাল কাম কৰিছে চোৱা, বাপৰে সঁচাকৈ। এনেকেই যে এটা যে চাৰ্কল গৈ থাকে, সময়বোৰ বাগৰি গৈ থাকে, মানুহবোৰ ঘনিষ্ঠ হৈ গৈ থাকে, কেতিয়াবা কিছুমান মানুহ এৰাই গৈ থাকে ন, কিন্তু কিছুমান মানুহ থাকি যায়। হয়, আৰু এই ফটোবিলাকে তাৰেই কথা কৈ থৈ গৈ থাকে। এনেকৈ গৈ 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 আমি লাষ্ট বহিলোঁ এটা শ্ব'ত, য'ত নাহিদেও এটা ব্লু কালাৰৰ কুৰ্তা পিন্ধিছিলে, আৰু ময়ো এটা ব্লু কালাৰৰ এইখন ফটো। এইটো খুব ধুনীয়া এটা শ্ব' হৈছিলে। ইমানত শেষ নহয়, তাৰপিছত নাহিদৰ লগত ক'ৰবাত আৰু সৰু সুৰা ভিডিঅ' বনাই থকা হ'ল, প্ৰস্তুত কৰি থকা হ'ল। ৰিকুৱেষ্ট কৰিলোঁ যে আহিব লাগে বাৰ্তালাপলৈ। বাৰ্তালাপলৈ অহা নাছিল, বাকী চব চেনেলত গৈছিলে। আজি সেইটো হ'লগৈ বহুত দিনৰ মূৰত। কিমান বছৰৰ পিছত বহিলোঁ আমি এনেকৈ? 6-7 বছৰমান হ'ল। 7 বছৰ বহুত চেঞ্জ হ'ল, বহুত চেঞ্জ হ'ল। চ' নাহিদৰ কি পৰিৱৰ্তন? নিজৰ ইমান ধুনীয়া এটা ছেটআপ হ'ল, মই আহিছোঁ, ইমান যে ভাল লাগিছে নহয়। আপোনাৰ সেই ফটোজবিলাক চাই আছিলোঁ, আপোনাৰ বাহিৰত চাৰ্টিফিকেটছবিলাক চাইছোঁ। ইনফেক্ট মোৰতো বহুত তাৰিফ কৰিলে আপুনি, বহুত প্ৰশংসা কৰিলে, বাট ময়ো মানে ইমান যে আপোনাক লৈ প্ৰাউড ফিল কৰোঁ দাদা। মানে আপোনাক মই এজ এ মানে জাৰ্নেলিষ্ট হিচাপে নহয় দেই, সেইটো আপোনাৰ ফিল্ডততো আপুনি এক্সিলেণ্ট হয়, কিন্তু মানে মই দাদা হিচাপে আপোনাক পাইছোঁ ন সৰুৰ পৰাই, আৰু আগলৈও মানে দাদা হিচাপেই থাকিব মোৰ জীৱনত। চ' মোৰ দাদা যে ইমান ভাল কাম কৰি আছে, আপোনাক লৈ বহুত প্ৰাউড ফিল কৰোঁ। থেংক ইউ নাহিদ। তো একেলগে মানে গ্ৰ' কৰাৰ তেখেতে তাই বুলি আহিলে গৈছে, তাই নিজৰ লাইনত, সংগীতৰ লাইনত, আৰু মই নিজৰ সাংবাদিকতাৰ লাইনত একেলগেই প্ৰায় গ্ৰ' কৰা নিচিনা। হয়তো মই তেওঁতকৈ যথেষ্ট ডাঙৰ, বাট সময়খিনি তেনেকৈ গৈ আছে, ভাল লাগে এনেকুৱা হ'লে। চ' এতিয়া পৰিৱৰ্তন কি আহিল? মোৰতো পৰিৱৰ্তনখিনি দেখিলা, টিভি চেনেল এৰি পেলাই নিজে কৰিছোঁ। তোমাৰ জীৱনত পৰিৱৰ্তন কি আহিলে? মোৰ জীৱনত পৰিৱৰ্তন বুলি ক'বলৈ গ'লে কেৰিয়াৰৰ ক্ষেত্ৰতো বহুতখিনি আহিছে, লগতে ইম'চনেল, মেণ্টেল, চব আৰু এটা অভাৰঅল পৰিৱৰ্তন আহিছে বুলিয়ে ক'ব লাগিব। কেৰিয়াৰৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, বৰ্তমান মই মুম্বাইত ৰিচেণ্টলি এষ্টাব্লিছ হৈছোঁ, আৰু লাহেকৈ তাতে কামবিলাক কৰি আছোঁ, শিকি আছোঁ তাতে। বৰ্তমান জিন মাৰ্চেণ্ট মেমৰ ওচৰত ৱেষ্টাৰ্ণ ভোকেলছ শিকি আছোঁ। গতিকে যিমান পাৰিছোঁ নিজকে আৰু ভালদৰে ছিংগাৰ হিচাপে গ্ৰ' কৰাৰ চেষ্টা কৰি আছোঁ। বাকী আৰু বেলেগ বেলেগ দিশতো এক্সপ্ল'ৰ কৰি আছোঁ, যেনেকৈ এক্টিং হওক। মই এতিয়ালৈকে 2টা শ্বৰ্ট ফিল্মো কৰিলোঁ, অসমীয়া শ্বৰ্ট ফিল্ম কৰিছোঁ, যিটো এতিয়ালৈকে ৰিলিজ হোৱা নাই। এটা পাইলট ফিল্ম কৰিছোঁ বন্দিতা বৰাৰ লগত, আৰু ৰিচেণ্টলি মানৱ বৰুৱাৰ এটা শ্বৰ্ট ফিল্ম কৰিছোঁ 3 বুলি।
সেই দিশতো নিজকে অকণমান এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰি আছোঁ লগতে ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যন ইউনিচেফ ইণ্ডিয়াৰ লগত মই জড়িত হৈ আছোঁ ইউথ এডভকেট হিচাপে আৰু কৰীনা কাপুৰ খান আমি চবে একেলগে মিলি সেইবিলাক কাম কৰি আছোঁ সেই ফটোখিনি খুব ধুনীয়াকৈ শ্বেয়াৰ কৰিছিলা তুমি আমি চবেই পাইছোঁ সেই বস্তুটো সেই প্ৰজেক্টটোৱে কি কাম কৰে একচুৱেলি ইউনিচেফ হৈছে ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ফাণ্ড য'ত ল'ৰা ছোৱালীখিনিৰ শিক্ষাৰ দিশতে হওক বা মেণ্টেল হেল্থৰ দিশতে হওক স্বাস্থ্যৰ দিশত হওক নিউট্ৰিশ্যন হওক এইসমূহ দিশত মানে ল'ৰা ছোৱালীখিনিৰ ইম্প্ৰুভমেণ্ট কিদৰে কৰিব পাৰি গভৰ্ণমেণ্টৰ লগত মিলিয়ে হওক বা বিভিন্ন ধৰণৰ এন জি অ'ৰ লগত মিলিয়ে হওক যিসকল ল'ৰা ছোৱালীয়ে ধৰি লওক গাঁৱৰ ফৰ এক্সাম্পল গাঁৱৰ ল'ৰা ছোৱালীখিনি যিখিনি সুবিধা পোৱা নাই আমি চাওঁ যে কি ধৰণে আমি কাম কৰিলে তেওঁলোকক সেই শিক্ষাৰ ফৰ এক্সাম্পল সুবিধাখিনি দিব পাৰোঁ বা স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজনীয় বস্তু আছে তেওঁলোকক কি ধৰণে আমি প্ৰভাইড কৰিব পাৰোঁ ফ্ৰী অফ কষ্ট সেইখিনি আমি চাইছোঁ আৰু গোটেই বস্তুটো লিড কৰি আছে কৰীনা কাপুৰে কৰীনা কাপুৰ খান হৈছে আমাৰ ইউনিচেফ ইণ্ডিয়াৰ এম্বেচেডৰ নেশ্যনেল এম্বেচেডৰ হয় আৰু আমি 4জন আছোঁ ইণ্ডিয়াৰ আমি কেইটা হৈছোঁ ইউথ এম্বেচেডাৰ্ছ 4জনত কোন কোন আছে তুমি আছা 4জনত আছোঁ মই আৰু এজন আছে আপোনাৰ কাৰ্তিক বৰ্মা সি নৰ্থৰ হয় এগৰাকী আছে আপোনাৰ বিনিশা বুলি তাই চাউথৰ হয় আৰু এগৰাকী আছে গৌৰাংশী তাই হয় মধ্য প্ৰদেশৰ মানে নৰ্থৰ ফালে অকল তুমি আমাৰ নৰ্থ ইষ্টৰ কমপ্লিট ইষ্টাৰ্ণ জ'নতে মই আছোঁ মানে ডাঙৰ দায়িত্ব এইটো হয় নিশ্চয় প্ৰাউড কৰিব পাৰোঁ আমি এইবিলাক লৈ পেলাই ৰিয়েলি তো সকলোবিলাক চুই আছে এক্টিং হওক সমাজ সেৱা হওক গান হওক লগতে শিকিও আছে চ' নাহিন মোক এটা কথা কোৱা যেতিয়া তুমি ইণ্ডিয়ান আইডল ৰানাৰ্ছ আপ হ'লা হোৱাৰ পিছত তুমি আকৌ পঢ়া শুনা কৰিলা নিজৰ কাম কৰিলা আকৌ এতিয়া তুমি মুম্বাই গৈ পেলাই আকৌ নিজক আৰু অলপ গ্ৰ'থ কৰিবলৈ চেষ্টা কৰিছা শিকিবলৈ চেষ্টা কৰিছা যিটো ৰিয়েলিটি শ্ব'ৰ পৰা তোমাৰ পৰিচয় হ'ল সেইখিনিয়ে তোমাক জীৱনত কিমান দিলে বা কিমানখিনি তুমি আগবাঢ়িব পাৰিলা আৰু এতিয়া গৈ পেলাই তুমি কি কৰি আছা ডিফাৰেণ্টটো মোক অকণমান বুজাই দিব লাগিছিলে নিশ্চয় আচলতে ক'ব গ'লে ইণ্ডিয়ান আইডলৰ যথেষ্টখিনি অৰিহণা আছে মোৰ লাইফত যথেষ্টখিনি অৰিহণা আছে আজি মই মুম্বাইত গৈ তাতে যে থাকিব পাৰিছোঁ তাতে শিকিব পাৰিছোঁ ইণ্ডিয়ান আইডলে সেই কানেকশ্যনখিনিক বনোৱাত বহুত বেছি সুবিধা কৰিছে আৰু মুম্বাই এখন এনেকুৱা চিটি দাদা য'ত কানেকশ্যনছৰ বহুত প্ৰয়োজন হয় যিমানেই টেলেণ্ট নহওক কিয় সেইটো মানে ক'ব গ'লে অপ্ৰিয় সত্য কথা টেলেণ্ট যিমানেই নহওক মোৰ নিচিনা তাতে আৰু মই হাজাৰজনক লগ পাইছোঁ যোনে ষ্ট্ৰাগল কৰিছে ইনফেক্ট ময়ো ষ্ট্ৰাগল কৰিবলগীয়া হৈছে মই ষ্ট্ৰাগল ফেজতে আছোঁ সেইকাৰণে মই আৰু শিকি আছোঁ এতিয়া যিমান পাৰিছোঁ ভোকেলছ শিকি আছোঁ মই ইনফেক্ট ইনষ্ট্ৰুমেণ্টো শিকিম বুলি ভাবি থৈছোঁ প্ৰডাকশ্যন শিকিম বুলি ভাবি থৈছোঁ কাৰণ আজিকালি এজন আৰ্টিষ্ট হ'বলৈ গ'লে অভাৰঅল পেকেজ এটা হ'ব লাগে অলৰাউণ্ডাৰ হ'ব লাগে ক্ৰিকেটতো সেইটো এক্সেক্টলি চবতে সেইটো বস্তু খুব প্ৰয়োজন ইমান কম্পিটিশ্যন বাঢ়ি গৈছে কোন সময়ত আহি আপোনাক কোনে ৰিপ্লেচ কৰি থৈ গুচি যায় ইউ নেভাৰ ন' গতিকে সেই কানেকশ্যনছ যিবিলাক মই পাইছোঁ তেনেকৈ সেই ধৰণে সেই ডাঙৰ ডাঙৰ মানুহসকলক মই লগ কৰিবলৈ সেই সুবিধাটো পাইছোঁ যে ইণ্ডিয়ান আইডলৰ জৰিয়তেই পাইছোঁ ধৰি লওক এতিয়া সলীম ছাৰৰ লগত খুব ভাল মোৰ চিনাকি ঘৰুৱা সম্পৰ্ক তেওঁৰ বাৰ্থডে পাৰ্টিত মই ৰিচেণ্টলি গৈছোঁ য'ত মই বহুতো আৰ্টিষ্টক লগ পাইছোঁ সোনু নিগম ছাৰৰ পৰা আৰম্ভ কৰি আমাল মালিক ছাৰ হৰিহৰণজী ৰিচা শৰ্মাজী আৰু ঢেৰ আৰু য়শ ৰাজ মুখাতে চবকে লগ পাইছোঁ চবৰ লগত চিনাকি হৈছোঁ নেটৱৰ্কিং কৰিছোঁ চ' সেইখিনি আৰু ভাল লাগে যে কানেকশ্যন গৈ নিজে এষ্টাব্লিছ কৰিব পাৰি আছোঁ অল বিকজ অফ ইণ্ডিয়ান আইডল আৰু ইণ্ডিয়ান আইডলৰ সেই তোমাৰ কামখিনিয়ে বা তোমাক টেলিভিশ্যনত দেখাৰ পিছত সকলোৱে দৃষ্টিত পৰিছিল ন আৰু এতিয়াও তেওঁলোকে পাহৰি যোৱা নাই নাহিদ আমাল ছাৰকো পাইছোঁ আৰমান মালিককো পালোঁ আৰমান মালিকৰো মনত আছে আৰমান মালিকেতো বাৰু মোক ফ'ল' কৰে ছ'চিয়েল মিডিয়াত সেইটো চিনাকি আছে আমাল মালিকেও মানে যে মোক চিনি পাইছে সেইটো মই
আচৰিত পাইছোঁ মই ভাবিছোঁ 10 বছৰ হ'ল আৰু ক'তনো চিনি পাব মই জাষ্ট গৈ কৈছোঁ হাই আমাল ছাৰ ডু ইউ ৰিমেম্বৰ मैं नाहिद आफरीन वी परफॉर्म्ड इन इंडियन अरे हाँ मैं और अरमान गए थे ना तुम्हारे साथ मैंने ये वाला गाना गाया था याद है मुझे मैं उससे कितनी बड़ी हो गई हो এই সব আৰু সঁচাকৈ সেই বস্তুবিলাকে এজনক আগুৱাই লৈ যায় আৰু যিটো কানেকশ্যন ন খবৰ এটা লোৱা লগ পোৱা সেইখিনি খুব বেছি প্ৰয়োজন পিয়াৰটো খুব বেছি প্ৰয়োজন বহুত বেছি ৰাইট তুমি যে কৈছিলা হেৰিয়াক লগ পাইছিলোঁ ভূমি প্ৰজেক্টটো কোনে কৰিছিলে সলিম মাৰ্চেণ্ট সলিম মোৰ সৌভাগ্য হৈছিলে তেওঁৰ লগত মই যথেষ্ট সময় কথা পাতিলোঁ তেওঁ ফোন কৰিছিলে তেওঁ পাৰ্চনেল নম্বৰৰ পৰা ফোন কৰিলে একচুৱেলি সেইটো গোটেই কানেকশ্যন কৰি দিছিলে হেৰিয়ে অনুৰাগ দাদাই কৰিছিল যে য়েছ মোৰ এনেকুৱা বেয়া অৱস্থা মই ক'ভিডৰ ছেকেণ্ডটো ভেকচিন ল'বলৈ গৈছোঁ এফালে ফোনটো লাগি আছে সলিম মাৰ্চেণ্টৰ ছাৰ মই অভি ভেকচিন লৈ নাপালা হওঁ মই থৰি দেৰিকৈ বাট ফোন কৰাওঁ এনেকুৱা হাঁহিছে তেখেতে তাৰপিছত পিছত কথা পাতিলোঁ বাৰু কিবা কিবি কৰিলোঁ তো ভাল লাগে এইবিলাক মানুহক লগ পাই খুব ভাল লাগে আৰু সকলো মানুহে ইমান ডাউন টু আৰ্থ ইমান হাম্বল কোনো ধৰণৰ অহংকাৰ নাই একো নাই মানে চব চিম্পল সেইটো বস্তুৱে মই বেছি ভাল পাওঁ তেওঁলোকৰ মই এই কথাটো যে মই কলেজ ইউনিভাৰ্চিটিত গ'লে মই কওঁ যিমান ডাঙৰ ডাঙৰ মানুহ লগ পাইছোঁ চব যে ডাউন টু আৰ্থ মানুহ চব এনিৱে এতিয়া বিহুৰ সময় এইবাৰ বিহু অসমত কি হৈ আছে তুমিও গম পাইছা কোনোবা আহিছে কোনোবা গৈছে তাক লৈ সমালোচনা তাক লৈ বিভিন্ন কথা বতৰা তো মই তোমালৈ মোৰ এটাই প্ৰশ্ন নাহিদ অসমৰ ছোৱালী নাহিদে বাহিৰত গৈও গান গাইছে বিদেশতো গান গাইছে এতিয়া তুমি লণ্ডনত যাবা গান গাবলৈ তোমাক গোটেই পৃথিৱীখনে আদৰি লৈছে অসমৰ বাহিৰৰ ৰাজ্যয়ো তোমাক আদৰি লৈছে চ' বিহুৰ সময়ত তুমি ইয়ালৈ আহিছা ইয়াত এটা চৰ্চাও চলি আছে যে অসমৰ বাহিৰৰ মানুহক কেলে আদৰি লোৱা হৈছে এনেকুৱা ধৰণৰ কাহিনী তোমাৰ জীৱনত তেনেকুৱা কিবা হৈছে নেকি কেতিয়াবা তুমি বাহিৰত গান গাবলৈ যাওঁতে কোনোবাই কিবা সমালোচনা কৰে নেকি নকৰে ন কোনেও নকৰে মই ৰিচেণ্টলি জম্মু কাশ্মীৰত যে গৈছিলোঁ তাতে সেইটো আচলতে এটা কৰ্পৰেট ইভেণ্ট আছিলে য'ত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছিলে তাৰে মই উৰিষ্যাৰ এগৰাকী অফিচাৰক লগ পাইছিলোঁ তাৰপিছত সাউথ ইণ্ডিয়াৰ পাইছিলোঁ বিভিন্ন মানুহক লগ পাইছিলোঁ তেওঁলোকে ইমানখিনি মৰম দিছে আৰু তেওঁলোকে কৈছে যে নাহিদ আমিতো তোমাক ইণ্ডিয়ান আইডলৰ টাইমৰ পৰাই ফ'ল' কৰি আহিছোঁ এতিয়াও ইমান ভাল লাগে এইবাৰ জম্মু এণ্ড কাশ্মীৰ এক্সট্ৰিম নৰ্থত লগ পাইছোঁ এইবাৰ আমি প্লেন কৰিম যে তোমাক এক্সট্ৰিম চাউথতো মাতিম মই সেই ধৰণে মৰমখিনি পাই আছোঁ আচলতে সংগীতৰ কোনো বেৰিয়াৰ নাথাকে য'ত মন যায় তাতে যাব পাৰি তো এতিয়া বিহুত তুমি নতুন প্ৰজেক্ট কৰিছা যজোদাৰ মিউজিক আৰু কাৰ কি কৰি আছা গানটো কি হ'ব কৈ যা হয় বিহু কৰি আছোঁ মই অলপমান মানে বিহু সুৰীয়া গীত দেই মই কমপ্লিট বিহু বুলি ক'লে ভুল হৈ যাব বিহু সুৰীয়া গীত আৰু আমাৰ নিৰঞ্জন গোস্বামী ছাৰে লিখিছে সুৰ কৰিছে আৰু যজোদাৰ মিউজিক হয় বৰ্তমান ডাবিং হোৱা নাই যিকেইটা দিন মই গুৱাহাটীত আছোঁ এইকেইটা দিনৰ ভিতৰতে ডাবিং কৰিম আৰু প্ৰেক্টিছটো হৈছে প্ৰেক্টিছটোতো এনেই কৰিয়ে থাকোঁ সেইটো গানৰ অনেষ্টলি নাই হোৱা দেই মই কাইলৈ যাম লাইনটো কেনেকুৱা হ'ব মানে কথাখিনিতো কিবা এটা আছে এনেকুৱা হ'ব এইটো ৰিলিজ হোৱাৰ পিছত আপোনালোকে শুনিব নিশ্চয় তাৰপিছতে মুম্বাইৰ ফালে কেনেকুৱা ধৰণৰ প্ৰজেক্ট কি কাম আৰু এতিয়া আৰু নাহিদক লাষ্ট এটা যে তুমি প্লেবেক কৰিছিলা কি হেৰি আকিৰাত আমি লাষ্ট প্লেবেক শুনিলোঁ তাৰপিছত তুমি আৰু কি কৰিলা তাৰপিছত মই হিন্দী ইণ্ডাষ্ট্ৰীত বলিউড ইণ্ডাষ্ট্ৰীত বৰ বিশেষ তেনেকৈ কাম কৰা নাই অনেষ্টলি কাৰণ মই অসমত আছিলে পঢ়ি আছিলোঁ ইনফেক্ট মই এতিয়াও পঢ়ি আছোঁ মই এতিয়া কি পঢ়ি আছা মই এতিয়া মাষ্টাৰ্ছ কৰি আছোঁ আৰু কিহত চাইক'লজিত অ'কে চ' কিন্তু তাতে বৰ্তমান মিউজিকক ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে ৰাখিছোঁ দেই চ' এইকেইটা বছৰ মানে অসমত থকা বছৰকেইটাত মই বলিউডত বৰ বিশেষ তেনেকৈ কাম কৰিব পৰা নাই কিন্তু এইবাৰ গৈয়ে মই দুটামান প্ৰজেক্ট তেনেকৈ কৰিছোঁ এটা মই নিজৰে কৰি আছোঁ হিন্দী গান আৰু এটা মই JWA মোশ্যন ফিল্মৰ লগত কোলাবৰেট কৰি হিন্দী গান এটা ওলাইছোঁ জাগিয়ে ভুলা দে বুলি চ' এইটো ৰিচেণ্টলি অডিঅ'টো ৰিলিজ হৈছে ভিডিঅ'টো আৰু কেইদিনমানৰ পাছতে ৰিলিজ হ'ব ভিডিঅ'টোৰ ওপৰত কাম চলি আছে মানে এটা সময় আহে ন নাহিদ বহুত সোনকালেই গুচি গৈছিলে মুম্বাই
যিহেতু বহুত সোনকালে তুমি মুম্বাই গুচি গ'লা, কিছুমান মানুহ এতিয়া যায়, তোমাৰ এইটো বয়সত এতিয়া যায় ধৰা, তুমি তেতিয়াই ময়ো এতিয়াই গৈছো। এবাৰ গৈ পেলাই আহিলাতো? এবাৰ গৈ আহিলোঁ। সেইটো মানে কি আৰু, সেইটোত মই নকওঁ যে মই নিজে গোটেইখিনি কাম কৰি গৈছোঁ, লগত মোৰ পেৰেণ্টছ আছিলে আৰু এটা মানে কি কওঁ গাইড কৰা মানুহ আছিলে আৰু তেতিয়া। কিন্তু এতিয়া মানে ইণ্ডিপেণ্ডেণ্ট হৈ গৈছোঁ, চব নিজে কৰিবলগীয়া হৈ আছে, ভাত বনোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি কাম মই নিজে কৰিবলগীয়া হৈছে। জীৱন যে কি এতিয়াহে বুজি পাই আছোঁ। মই সেইটোৱে ক'বলৈ গৈছিলোঁ। আজি বিশ্বাস কৰক, মই নাহিদে মোৰ লগত কথা পাতি আছে, আমি কথা পাতি আছোঁ যে নাহিদ আমি আজিৰ ঋতুত আমি শ্বুট কৰিম এই অনুষ্ঠানটো। নাহিদ আহিলে, মই আকৌ দৰ্জাখন খুলি চাইছোঁ, অকলে আহিছা নাহিদ? কৈছে অকলে আহিছোঁ। মা ভাইটি মানে আজিলৈকে, আজি 7 বছৰৰ আগলৈকে যদি মই কওঁ, তেতিয়াহ'লে নাহিদৰ লগত মা আৰু ভাইটি বা দেউতা সদায় থাকে। এইবাৰ নাহিদ অকলে আহিছে। মই তেতিয়া গম পাইছোঁ নাহিদ ডাঙৰ হৈছে আৰু নিজে নিজে কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে। কোনটো বেছি ভাল আছিলে, মাহঁতৰ লগত গাইডেন্সত গৈ থকাটো নে নিজে ইণ্ডিপেণ্ডেণ্টলি নিজৰ ডিচিশ্যনবোৰ নিজে লোৱাটো? ইয়াতে দুটা কথা আছে। মাহঁত যেতিয়া লগত আছিল তেতিয়া কোনো ধৰণৰ মই টেনশ্যন ল'বলগীয়া নাছিলে, কাৰণ চব ডিচিশ্যন ক'ত কি কৰিব লাগে, কি কাপোৰ পিন্ধিব লাগে, ইনফেক্ট চব মাহঁতে বা দেউতাই তেনেকৈ ডিচাইড কৰি দিয়ে। মই জাষ্ট গৈ পেলাই কামটো কৰিব লাগে, সেইটোৱে লাইফ আছিল। আৰু এতিয়া হৈছে কি, এতিয়া যিহেতু মা দেউতাহঁত লগত নাথাকে আৰু বহু ধৰণৰ কথা মানে কাম কৰাৰ আগতে মই 10 বাৰ চিন্তাও কৰিব লাগে যে এইটো কাম কৰিলে ঠিক হ'বনে নাই। কিন্তু এনেকুৱা নহয় যে মই এতিয়াও গোটেইখিনি ডিচিশ্যন মই নিজেই লওঁ। এটা সময় তুমি মা দেউতাৰ লগত, মই ক'লোৱে ইতিমধ্যে আজিৰ কথাখিনি ক'লোঁ, আৰু এতিয়া তুমি চব বস্তু নিজে ডিচিশ্যন ল'বলগীয়া হয়, চব নিজৰ মতে কৰিব পৰা হয় হ'লা, কোনটো বেছি বেটাৰ? মই ডিপ্ল'মেটিক আনচাৰ এটা দিম, ঠিক আছে। মাজত যেতিয়া আম্মা আব্বাৰ লগত মই কামখিনি কৰি আছিলোঁ তেতিয়া কোনো ধৰণৰ টেনশ্যন নাছিলে। চব আম্মা আব্বাই ডিচিশ্যন লৈছিলে, মই কি পিন্ধিম ইয়াৰ পৰা আৰম্ভ কৰি কি ধৰণৰ গান গাম, এভৰিথিং, ষ্টেজত কেনেকৈ পাৰফৰ্ম কৰিম, চব মা দেউতাহঁতৰ ডিচিশ্যন। মই জাষ্ট গাওঁ, কাম কৰোঁ আৰু গুচি যাওঁ, আৰু সেইটো লাইফ আছিল মোৰ। এতিয়া মই অলমষ্ট অভাৰঅল প্লেনিং মই নিজে কৰোঁ, কিন্তু মোৰ পাৰফৰ্মেঞ্চৰ কথা যেতিয়া আহি যায়, ন' ডাউট মই লিড লওঁ নিজে, কিন্তু মই এটা অভাৰঅল টিমৰ লগত ডিছকাশ্যন কৰিহে লিড লওঁ, ঠিক আছে। য'ত কেতিয়াবা মা দেউতাহঁতো ইনভলভ হৈ থাকে, কেতিয়াবা ডিছএগ্ৰিমেণ্টছ হয়, মা দেউতাৰ কথাখিনি নিমিলে মোৰ লগত, মোৰ কথাখিনি মা দেউতাহঁতৰ লগত নিমিলে। কিন্তু নকওঁ যে মা দেউতাহঁত একেবাৰেই মোৰ ডিচিশ্যন নলয়, এতিয়াও লয়, কিন্তু যিবিলাক মানে কি কওঁ আৰু ফাইনেল ডিচিশ্যন ক'ব গ'লে মই লৈ আছোঁ বৰ্তমান। কাৰণ এতিয়া মই আৰ্টিষ্ট এগৰাকীয়ে নিজৰ ছেটিছফেকশ্যনটোক বহুত বেছি প্ৰাধান্য দিয়ে, আৰু এতিয়া মই বস্তুবিলাক বুজি পাই আছোঁ লাহে লাহে, মোৰ কাৰণে মোৰ চৌলৰ ছেটিছফেকশ্যনটো যে কিমান বেছি প্ৰয়োজনীয়। চ' সেইমতে মই কাম কৰিব লৈছোঁ। ফৰ এক্সাম্পল এনেকুৱা বহুত ধৰণৰ গানৰ মই অফাৰ পাওঁ, যিটো মই জানো যে মই যদি আজি গাই দিওঁ কাইলৈ হিট হৈ যাব। কিন্তু তাতে যদি লিৰিক্সটো ভাল নহয়, যদি কম্প'জিশ্যন ভাল নহয়, যদি মোৰ মনে ভিতৰৰ পৰা কৈ থাকে যে নাহিদ এইটো তোমাৰ টাইপৰ গান নহয়, জাষ্ট তুমি শ্বৰ্ট টাৰ্ম ছাকচেছ আৰু ফেমৰ কাৰণে এইটো ডিচিশ্যন লৈ নিদিবা। তো সেইটোত মই নিজে ডিচিশ্যন লওঁ যে এইটো নকৰোঁ কাম, ঠিক আছে একো নাই, মই লাগিলে 10 বছৰৰ পিছত একদম বহুত বেছি নেম এণ্ড ফেম পাম, বাট এতিয়া মোক সেইটো নালাগে, এতিয়া মই কোৱালিটি ৱৰ্ক কৰিম, ভাল কাম কৰিম। সেই ধৰণে ডিচিশ্যনবিলাক লৈ আছোঁ। খুব ধুনীয়া উত্তৰ, আৰু খুব মানে একদম মেচিয়ৰ্ড উত্তৰ মানে, ৰাইট। মই এইটো কথা ক'ম, মোৰ যিহেতু তোমাৰ গোটেই জাৰ্ণিটো মোৰ মনত আছে, মই কওঁ আৰু এটা সময় আছিলে তোমাৰ লগত এটা অনুষ্ঠান কৰিবৰ কাৰণে দেউতাক সুধিব লাগে, মাক সুধিব লাগে, ঠিক তেনেধৰণে মোৰ লগৰ যিবিলাক আছিলে তোমাক যেতিয়া টক শ্ব' এটালৈ মাতিবলগীয়া হয়, তেতিয়া মানে অকণমান কৈ দিয়ে আৰু যে নাই দেউতাকে ডিচিশ্যনটো ল'ব, দেউতাকে ক'ব, তেনেকুৱা বহুত মই শুনিছিলোঁ এটা সময়ত। তো সেইখিনি সময়ত খুব দেউতাই তোমাক ধৰি ৰাখিছিলে, দেউতাই যিটো ক'ব সেইটোৱে কৰিবলগীয়া হৈছিলে, ভালো আছিলে বেয়াও নাছিলে, আৰু সেইকাৰণে এনেকুৱা হ'ল চাগে, মই মাজতে কৈছোঁ, সেইকাৰণে এনেকুৱা হ'ল চাগে তুমি বহুতখিনি ডিচিশ্যন লওঁ বুলি নল'লা, কিছুমান গান তুমি নাগালা। আগৰ যদি অনুষ্ঠান আপোনালোকে চাই নাহিদে, মোৰ এই কুৱেশ্যনটো আছিল, কিন্তু যিকোনো গান নাগায় নাহিদে,
এটা জোন, এটা নিজৰ ভাল লগা গান কৰিব, সেইটো ভাল আছিল। কিন্তু নিশ্চয় ভাল আছিলে, আৰু সেইটো বস্তু মই এতিয়াও মেইনটেইন কৰি ৰাখিবলৈ চেষ্টা কৰি আছোঁ। আজি যে মই যিকোনো ভাল ডিচিশ্যন ল'ব পাৰিছোঁ, বা যিকোনো কাম কৰাৰ আগতে যে মই 10 বাৰ চিন্তা কৰোঁ, নিশ্চয় মোৰ মা দেউতাৰে সেইখিনি মোক শিক্ষা দিছে, সেইখিনি জ্ঞান দিছে, যাৰ কাৰণে মই আজি অলপ হ'লেও কেপেবল হৈছোঁ যে কোনটো ভুল আৰু কোনটো ভাল, সেয়া ডিচিশ্যন ল'বলৈ মই কেপেবল হৈছোঁ এটলিষ্ট। মানুহ কেনেকৈ মেচিয়ৰ্ড হয় মই আজি এই অনুষ্ঠানটোত শিকি আছোঁ মানে। তাৰপিছত আহিলোঁ, ধৰা তুমি জেড-জি ন? জেড-জি ক'ব পাৰি, কাৰণ 2000ৰ পিছত বা 2000ত বৰ্ণসকলক আমি জেড-জি ক'ব পাৰোঁ। 90sৰ সোৱাদ আমিও লৈছোঁ। জেড-জিয়ে যিবিলাক কাম বৰ্তমান কৰি আছে, যিবিলাক বস্তু তেওঁলোকে ভাল পায়, নাহিদে জেড-জি হৈও ক'ৰবাত যেন অকণমান জ্যেষ্ঠসকলৰে লিখা গান, জ্যেষ্ঠসকলে কৰা কাম, জ্যেষ্ঠসকলে লোৱা ডিচিশ্যন নাহিদে লৈ আছে। তো এইটো জেড-জিৰ লগত মিলিবৰ কাৰণে তোমাৰ দিগদাৰ নহ'বনে? মই একদম এগ্ৰী কৰিম। মই জেন-জি হ'লেও মানে ক'ৰবাত মোৰ মানে ভিতৰৰ মানুহজনী যেন মানে সেই 90s 80sৰ, মই এতিয়াও মাহঁতক কওঁ যেনে আম্মা তোমালোকৰ সময়ত যদি মই জন্ম হোৱাহেঁতেন, য'ত ছ'চিয়েল মিডিয়াৰ ইমান প্ৰভাৱ নাছিলে, মানুহৰ মাজত একেলগে বাৰ্তালাপ হৈছিল, য'ত মানুহে মানুহৰ কথা চিন্তা কৰিছিলে। আজিকালি এনেকুৱা জেনেৰেশ্যন হৈ গৈছে যে আমি অকল নিজৰে কথা চিন্তা কৰোঁ ন, চেলফিছ হৈ গৈছে। চেল্ফ চেণ্টাৰ্ড হোৱাটো বেলেগ কথা, চেলফিছ হোৱাটো বেলেগ কথা। আমিবোৰ আজিকালি চেলফিছ হৈ গৈছে, জেনেৰেশ্যনটোৱে চেলফিছ হৈ গৈছে। ওচৰত কোনোবা মানুহে ষ্ট্ৰাগল কৰি থাকিলেও আমাৰ যদি স্ক'পো থাকে যে মানুহজনৰ হাতত ধৰি আমি অকণ আগুৱাই যদি লৈও যাব পাৰোঁ, তথাপিতো সেইটো কাম নকৰোঁ। মানুহজনক যদি আগুৱাই লৈ যাওঁ, সি যদি মোতকৈ আগত গুচি যায়, মই যদি পিছুৱাই যাওঁ, তেতিয়া কি হ'ব? এইটো ধৰণৰ মেণ্টেলিটি হৈ গৈছে। মই তেনেকুৱা নহয়, মানে নোৱাৰোঁ, মই চেষ্টা কৰিব বিচাৰিলেও নোৱাৰোঁ। মোৰ জেনেৰেশ্যনৰ লগত যদি মই খাপ খাব, এতিয়া মই মিলি যাবই লাগিব যিমানেই যি নহওক কিয়। কিন্তু মই সঁচা কথা ক'ব গ'লে সেই কি কওঁ মানে নিজকে মিলাবলৈ মই ছুপাৰফিচিয়েলিহে ট্ৰাই কৰোঁ। ভিতৰৰ মানুহজনীক মই যিহেতু চিনি পাইছোঁ যে মই একচুৱেলি কি বিচাৰোঁ লাইফৰ পৰা, আৰু মই সেইটো কেতিয়াও মই নিজকে চেঞ্জ কৰিব নিবিচাৰোঁ, একেবাৰে নিবিচাৰোঁ। মই যিদিনাখন নিজৰ মানুহজনীক চেঞ্জ কৰিব বিচাৰিম, মই নিজকে হেৰুৱাই দিম। মই যেনেকৈ আছোঁ খুব ধুনীয়াকৈ আছোঁ। খুব সুন্দৰ উত্তৰ, সঁচাকৈ ভাল লাগিছে কথা পাতি। আজি আমি গান কম শুনি আছোঁ বা গানৰ কথালৈ যোৱাই নাই বেছি, অকণমান সেই আমাৰ চেঞ্জ, লাইফৰ পৰা চেঞ্জ বা কেনেকৈ কোন মেচিয়ৰ্ড হয়, কেনেকৈ কোন ডাঙৰ হয়, তাৰ ওপৰতে পাতি আছোঁ। জীৱনটোনো কি তাৰকে জানিবলৈ চেষ্টা কৰিছোঁ, আৰু নাহিদক নতুনকৈ অলপ বুজিবলৈ চেষ্টা কৰিছোঁ। ৰাইট? সঁচাকৈ সঁচা কথা ক'ব লাগিব। জীৱনত বহুতখিনি ঘাত প্ৰতিঘাত আহি থাকে, এতিয়াও আহি থাকিব, আৰু এইটোতো আৰম্ভ হৈছে। ইয়াৰ পিছত আৰু কিমান কি হ'বলৈ গৈ আছে তাৰ ঠিক নাই, বাট সকলোবিলাক ঠিকে থাকক, সেইটোৱে আশা কৰিছোঁ। তো ইয়াৰ পিছত যদি কওঁ, তেতিয়াহ'লে অসমীয়া গানৰ যিটো ধাৰা বৰ্তমান চলি আছে, চেঞ্জ হ'ল কিন্তু দেই। মই এইটো কওঁ, এটা সময়ত মই যিসকল শিল্পীৰ লগত অনুষ্ঠান কৰিছিলোঁ, আজি মোৰ শিল্পীসকল অলপ পৃথক। মই কিন্তু সেইটোৰ লগত চলি আছোঁ, আৰু চলি আছোঁ কাৰণে চাগে মই 90sৰ সকল বা মোৰ লগৰসকলৰ পাছত এতিয়া যিসকল আহিছে তেওঁলোকো মোৰ প্ৰিয়, বা তেওঁলোকো মোৰ প্ৰিয় হৈ আছে। তো তুমি কি ভাবা এই চেঞ্জিংটো? এটা সময়ত ধৰক 6-8 টাইপ যিটো গান, তাৰপিছত অকণমান ছফ্ট গান আহিল, ধুনীয়া ধুনীয়া গান আহিল, হয়নে? আৰু বহুত ছিংগাৰ ওলাই গ'ল। এতিয়া মই যদি তোমাক সুধোঁ, অসমীয়া গানৰ যিটো ধাৰা তুমি কেনেকৈ দেখি আছা খুব সোনকালে? মই খুব ভাল দেখি আছোঁ, মানুহে এক্সপ্ল'ৰ কৰি আছে। কাৰণ সেই যিটো ক'লে যে অকল গান বুলি ক'লে 6-8 বিটেই নাথাকে, 3-4 বিটেই নাথাকে, বহুত ধৰণৰ গান, আৰু মানুহে আজিকালি ৱৰ্ল্ড মিউজিক শুনা হৈছে। আৰু বিভিন্ন জেগাৰ পৰা যিখিনি ইনস্পিৰেশ্যন আছে, এফ্ৰ'বিট হওক, ক'ৰবাৰ পৰা এৰেবিয়ান ফ'ক হওক, এইবিলাক উঠাই আমি আজিকালি আমাৰ অসমীয়া গীতত সেইখিনি এপ্লাই কৰি আছোঁ। নতুন নতুন জনাৰ এক্সপ্ল'ৰ কৰি আমি অসমীয়া গীতত ধুনীয়া এটা মানে ৰূপ দিবলৈ চেষ্টা কৰি আছোঁ, যাৰ কাৰণে মই পাৰ্চনেলি বহুত বেছি প্ৰাউড বৰ্তমান অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীক লৈ। তাৰে ভিতৰত 2-এটা অকণমান তেনেকুৱা ওলাবই, মানে যাৰ গান ধৰি লওক শুনি কি কওঁ আৰু লিৰিক্সৰ মানে লিৰিক্সৰ ফালেদি যদি চাবলৈ যাওঁ বা কম্প'জিশ্যনৰ ফালেদি চাবলৈ যাওঁ, ইমান বৰ বেছি ভাল নালাগে। 2-এদিনৰ কাৰণে হিট হ'ল, বাট সেই যিটো ধৰণে উঠি গৈছিলে সেইটো ধৰণে নামিও যায়, আৰু তেনেকুৱা থাকিবই। কিন্তু ভাল ভাল গানো যথেষ্ট
ওলাইছে আৰু আগলৈও এনেকুৱা ধৰণৰ গান ওলাই থাকিব বুলি আশা কৰি আছোঁ। ৰাইট। তো নাহিদ তোমাৰ জোন কোনটো? মোৰ জোন কোনটো? মইতো এতিয়া পুৰা এক্সপ্ল'ৰেশ্যন মোড মোৰ অন হৈ আছে। মই চব জোন ট্ৰাই কৰি আছোঁ এতিয়া। এটা ট্ৰাই কৰি এটা লাষ্ট জোন এটা ডেফিনেটলি, কাৰণ মই আৰ্লি 20s, মই এতিয়া 23 হৈছে। এইকেইটা বছৰ মোৰ শিকা বছৰ আৰু এক্সপ্ল'ৰ কৰা বছৰ বুলিয়ে ক'ম আৰু। গতিকে এতিয়া মই আজিলৈকে ইনফেক্ট অসমীয়া ভাষাত প্ৰগ্ৰেছিভ ৰক গান মই ফিমেল ছিংগাৰ খুব কম গোৱাই দেখিছোঁ। মানে আমাৰ জয়ন্ত হাজৰিকাৰ গীতসমূহৰ কথা ক'ব পাৰিনে? প্ৰগ্ৰেছিভ ৰক কোনখিনি ক'ব পাৰি? প্ৰগ্ৰেছিভ ৰক ফৰ এক্সাম্পল আগানৰ গান, য'ত আপোনাক মই ইনভাইট কৰিছিলোঁ পৰাগ কুমাৰ দাস ছাৰক লৈ পেলাই, খুব ধুনীয়া ভিডিঅ' এটা আছিলে। হয়। চ' আগানৰ গানৰ যিটো মানে জনাৰ হয় অকণমান ৰক, প্ৰগ্ৰেছিভ ৰক বুলি কয়। চ' তেনেকুৱা ধৰণৰ গান অসমীয়া ফিমেল ছিংগাৰে খুব কম গোৱাই শুনিছিলোঁ, যিটো মোৰ এক্সপ্ল'ৰ কৰিবলৈ বহুত বেছি মন আছিল বহুত আগৰ পৰাই। গতিকে সেইটো জনাৰ মই এক্সপ্ল'ৰ কৰিছোঁ। অকণমান চুই যাবা নেকি? চবেই শুনা নাই যিহেতু, আগানৰ গানটো মই শুনিছোঁ বা আগৰ ভিডিঅ'লৈ গুচি যাব লাগিব পাইছোঁ যেতিয়া। কেনেকুৱা ধৰণৰ? এটি গান দিয়া জগাই তোলা এটি জাতিক, এটি গান দিয়া শস্য সিঁচি প্ৰাণৰ মাটিত সামৰা আখৰা মৃত্যু সাধনা তেজে ধোৱা গামোচা কিয় জানোচা দিয়া গান দিয়া দিয়া খান দিয়া আজান দিয়া হাবান দিয়া দিয়া গান দিয়া দিয়া খান দিয়া আজান দিয়া আহ্বান দিয়া। এনেকুৱা অকণমান জয় বৰুৱাই এনেকুৱা গান গায় নেকি? জয় বৰুৱাৰ দ্বাৰা এইটো কিন্তু ফিমেল ছিংগাৰত এই জোনটোত মই অসমত শুনা নাই। আৰু আগানৰ গানখিনি তেনেকুৱা আছিলে। আৰু নাহিদে সেই বিটটোক খুব ভাল পায়। ভাল পাওঁ মই। বৰ্তমান মই যিহেতু ৱেষ্টাৰ্ণ ভকেলছ শিকিও আছোঁ, গতিকে এইটো জোনত মই আৰু শিকিবলৈ চেষ্টা কৰি আছোঁ। ৰাইট। আৰু এই গানখিনিয়ে ক'ৰবাত তোমাৰ শব্দতে আছে, আজান দিয়া, আহ্বান কৰা, ওলাই আহা, ক'ৰবাত প্ৰতিবাদী সত্তাও আছে ইয়াত। নিশ্চয়। যিহেতু পৰাগ কুমাৰ দাস ছাৰ এগৰাকী ৰিবেলিয়াছ এজন জাৰ্নেলিষ্ট আছিলে, ওচৰতে তেখেতক হত্যা কৰা হৈছিলে। নিশ্চয়, হয়। গতিকে তেখেতক লৈ যিহেতু আমি গানটো বনাইছিলোঁ, সেই ধৰণৰ ইম'শ্যন আমি দিবই লাগিব, মানুহে ফিল কৰিব লাগিব, বুজিব লাগিব। সেইটোৱে প্ৰচেষ্টা আছিল আমাৰ। চ' এনেকৈ যদি মই উলিয়াই গৈ থাকোঁ নাহিদৰ পৃষ্ঠা লুটিয়াই গৈ থাকিলে মই বুজিবলৈ চেষ্টা কৰিম। অকল এইটো নহয়, বেচিকেলি মোৰ জনাৰ আছিলে মেলোডি জনাৰ। আগৰ পৰাই মই চফ্ট মিউজিকৰ। ৰিচেণ্টলি মই গান এটা ৰিলিজ দিছিলোঁ ভেলেণ্টাইন্সৰ টাইমত, ইতি তোমাৰ মৰমৰ বুলি। আমাৰ হেৰিৰ লগত কৰিছিলোঁ, পাপলু চেতিয়াদাৰ লিৰিক্স আছিলে আৰু অনুপম কোঁৱৰদাই মিউজিক কৰিছিলে, অংশুৰাজ দাৰ হেৰি আছিলে, সুৰ আছিলে। বৰ ধুনীয়া গান। গতিকে আৰু প্ৰবীণ দাই একেলগে কণ্ঠদান কৰিছিলে। আমাৰ ডুৱেট গান আছিলে। নিশ্চয়। ইনফেক্ট ইনষ্টাগ্ৰামত এতিয়ালৈকে চাগে ট্ৰেণ্ড কৰিয়ে আছে গানটো। মই ৰীল এটা বনাই আছোঁ, সেইটোতে লগাই দিম। নিশ্চয়। জালি পোৱা তোমাৰে ছবিখনে মোক আমনি কৰে, সাঁচতীয়া কথা টোপোলাতে থকা টুকুৰা অনুভৱে চুকি ধৰে, এবাৰলে মোৰ তুমি হৈ চোৱাচোন, চিঠিৰ শেষতে কৈ দিয়াচোন, ইতি তোমাৰ মৰমৰ, ইতি মোৰ মৰমৰ। সঁচাকৈ খুব ধুনীয়া মেলোডি হওক আৰু এইটো কি কৈছিলে, ৰক হওক, সকলোতে মানে ইমান সুন্দৰ কণ্ঠ, একে আছে কণ্ঠ। কি কৰি থাকা? মোৰতো আজি গাবলৈ অকণ অসুবিধা হৈছে, ৰোজা ৰাখিছোঁ কাৰণে ৰাতিপুৱা পানীও খোৱা নাই। সেইটো হয়। কি কৰি থাকোঁ মানে ডেইলি ৰিয়াজ
আৰু ৰিয়াজৰ কাৰণে কেতিয়াবা টাইম নাথাকিলে তথাপিতো মোৰ হাতত মানে 15-20 মিনিট এটা ৰাখোঁ য'ত মই চাৰ ৰিয়াজ কৰোঁ মানে প্ৰথম উঠি মই ওমকাৰ কৰোঁ ওমকাৰত মোৰ মেডিটেশ্যনো হৈ যায় লগতে ৰিয়াজো হৈ যায় মুছলমান ছোৱালী ওম কেলে কৰা সেইটো আৰু প্লিজ সুধা মানুহে সুধিব না একো ডাঙৰ কথা নহয় মেডিটেশ্যনটো এনেকুৱা এটা বস্তু বা ওমকাৰ এনেকুৱা এটা ধ্বনি য'ত কোনো ধৰণৰ ধৰ্মৰ কথা নাহে শব্দ ব্ৰহ্ম বুলি যাক কোৱা হয় ৰাইট চ' তাতে কোনো এইটো প্ৰশ্ন মোৰ নাছিল দেই গম পাইছোঁ বহুত ৰাইজৰ প্ৰশ্ন আছিলে গতিকে ওমকাৰ হওক বা মেডিটেশ্যনত হওক ইয়াতে মই কোনো ধৰ্মক টানি আনিব নিবিচাৰোঁ ইয়াতে মই ওপৰৱালাৰ লগত কানেকশ্যন এষ্টাব্লিছ কৰাৰ এটা মিডিয়াম বুলি মই ভাবোঁ আৰু ওমকাৰ হৈছে এনেকুৱা এটা শক্তিশালী চাউণ্ড যাৰ জৰিয়তে আপুনি নিজকে নিজে বিচাৰি পাব পাৰে চ' মই ৰাতিপুৱা শুই উঠিয়ে বেলেগ একো নকৰিলেও মই ওমকাৰ কৰোঁ ওমকাৰ কৰাৰ পাছত মই সেইটো ছেইম ফ্ৰিকুৱেঞ্চি বা ধ্বনিটো মেইনটেইন কৰিয়ে চাৰ ৰিয়াজ কৰোঁ ফৰ এক্সাম্পল ওম কৰাৰ পিছত মই চা সেইটোৱে বস্তু 10-20 বাৰমান কৰোঁ এইটো মোৰ 15-20 মিনিটলৈকে এটা ছেগমেণ্ট থাকে প্ৰথম ৰিয়াজৰ ৰাতিপুৱা ৰেগুলাৰ যেতিয়াই শুই নুঠো কিয় কাৰণ এইটো কৰিলে মানে দিনটোৰ কাৰণে আপোনাৰ ভইচটো ৰেডি হৈ যায় ফৰ এনিথিং ৰেকৰ্ডিং হওক পাৰফৰ্মেঞ্চ হওক কেতিয়াও মানে ড্ৰাই হৈ নাথাকে ভইচটো ঠিক আছে তেতিয়া আজিৰ বাৰু কথাটো মোৰ পৃথক আজি মই শুই উঠিয়ে টায়াৰ্ড হৈ আছোঁ সেইকাৰণে মই বেছি গোৱা নাই কিন্তু অভাৰঅল মই এইটো কাম কৰোঁৱে তাৰপিছত ধৰি লওক মই ৰাগ গালোঁ বা পাল্টা গালোঁ সেইখিনি থাকিবই যেতিয়া মোৰ সময় নাথাকে এইখিনি কাম কিন্তু কৰোঁৱেই বহুতে ওমটো ওম কৰে মানে ওমটোতে 3টা কৰি দিয়ে ন মানে মানে ওম নিচিনা কৰি দিয়ে আচ্ছা হয় 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 মানে ওটোতে 3টা পাৰ্ট থাকি যায় বুলি মোক যিজন মোৰ গুৰু আছিলে পণ্ডিত সমৰেশ চৌধুৰী তেওঁ মোৰ ক্লাছিকেলৰ গুৰু তেওঁৰ লগত মই 4 বছৰ তেওঁৰ পৰা তালিম লৈছিলোঁ তেওঁ কলকাতাৰ আছিলে পণ্ডিত আছিলে তেখেতে মোক যি ধৰণে শিকাইছিলে ওমকাৰটো আৰু ওমকাৰ কৰাৰ মানে নিৰ্দিষ্ট এটা ষ্টাইল আছে আৰু সেইমতে কৰিলে বেছি ভাল ডিঙিৰ কাৰণেও ভাল চৌলৰ কাৰণেও ভাল মেণ্টেল হেল্থৰ কাৰণেও বহুত ভাল চ' বহুতে কৰে কি ওম কৰে ওম নহয় মোৰ উচ্চাৰণটো বেছি হ'ব লাগে ব্ৰিথ ইন ওম এনেকুৱা ধৰণৰ হ'ব লাগে ভাল লাগিল এইটো চবেই ট্ৰাই কৰিব পাৰে ডেফিনেটলি মই কৰিম আজিৰ পৰা চিয়'ৰ তাৰপিছতে চিনেমাৰ কথা আহিলে তুমি এক্টিংটো কেনেকৈ আহি গ'ল তোমাৰ মানে তুমি ক'লা যে মই এক্টিঙো কৰি আছোঁ এক্টিংটো ক'ৰ পৰা আহিলে গানটো বাৰু আগৰ পৰা গম পালোঁ এক্টিঙো আগৰ পৰাই আছিল দেই অনেষ্টলি মই ক্লাছ 4ৰ পৰা এক্টিং শিকিছিলোঁ 4ৰ পৰা 7লৈকে 4, 5, 6, 7 4 বছৰ মই ষ্টেজ এক্টিং কৰিছিলোঁ আমাৰ এটা গ্ৰুপ আছিলে বিশ্বনাথ চাৰিআলিত সৎফুল বুলি আমাৰ গৰম বন্ধত কৰ্মশালা হৈ যায় মই প্ৰত্যেক বছৰে কৰ্মশালা জইন কৰোঁ অভিনয়ৰ আমি এক্টিং কৰিছিলোঁ আৰু আগষ্ট মাহৰ প্ৰথম 2, 3, 4 এই 3টা দিন আমাৰ মানে নাটকটো আমি দেখুৱাইছিলোঁ আৰু ৰাইজক ত' 4 বছৰ মই ষ্টেজ এক্টৰ প্ৰশিক্ষণ বিশ্বনাথ চাৰিআলি ক'ত হয় এইখন নাটক হেৰি কি আছিলে বিশ্বনাথ চাৰিআলিৰ মই এতিয়া ঘৰৰ ওচৰতে মুঠতে মেইন টাউনতে তাতে আমি নাটক কৰিছিলোঁ তাৰপিছত মই একক অভিনয় কম্পিটিশ্যনো কৰিছোঁ তেজপুৰত মই সদৌ ভিত্তিত একক অভিনয় কম্পিটিশ্যন কৰিছোঁ ইনফেক্ট ইয়াতে কটন কলেজতো মই একক অভিনয় কৰিছিলোঁ এবছৰে কৰিলোঁ তাৰপিছত মই সময় নহ'ল কাৰণে আৰু পিছত নোৱাৰিলোঁ কিন্তু কৰিছোঁ এক্টিঙৰ কিৰাটো আছে মানে খুব ভাল পাওঁ কোনোবাই ট্ৰাই কৰাব পাৰে অসমত বহু চিনেমা আহি আছে আৰু বহু চিনেমাত বহুতে এক্টিঙো কৰিছে এক্টিং নকৰা মানুহেও এক্টিং কৰিছে হয় নেকি 8খন মানত কৰিলোঁ চবতে সাংবাদিক আচ্ছা তেনেহ'লেতো ইজিলি ওলাই যায় বঢ়িয়া তো মই এইখিনিতে কৈ থওঁ নাহিদে এই কথাটো কোৱা নাই বহুতক অসমীয়া চিনেমাত নাহিদে অভিনয় কৰিব কিন্তু যদি অকণমান কয় ৰিকুৱেষ্ট কৰিলে নিশ্চয় কৰিব যেনেকৈ মই শ্বৰ্ট ফিল্ম দুটাই কৰিছোঁ আৰু ছেকেণ্ড শ্বৰ্ট ফিল্মটো 3 বুলি আছিলে য'ত বহুত কষ্ট কৰিবলগীয়া হৈছে আচলতে প্ৰথমটোতো বাৰু হৰৰ ফিল্ম হয় বন্দিতা বৰাৰটো তাতে কেৰেক্টাৰটো মানে মোৰ নিচিনাই কেৰেক্টাৰ গতিকে বৰ বেছিও প্ৰব্লেম হোৱা নাই এক্টিঙত অকণমান ইফাল সিফাল হৈছে আৰু নতুনকৈ আৰম্ভ কৰাৰ কাৰণে কিন্তু যিখন 3 কৰিলোঁ তাতে বহুত কষ্ট কৰিবলগীয়া হৈছে মানে নাহিদক যদি এক্টিং কৰাই 2টা বস্তু পাই গ'ল
গানটো পাই গ'ল, এক্টিঙো পাই গ'ল, এক গুলি দুই চিকাৰ তেনেকুৱা হৈ যাব পাৰে। আইডিয়া দি আছে দেই। কটনত পঢ়ি কেনেকুৱা লাগিলে এজ এ কটনিয়ান? চ' সেই বস্তুটো চবেই প্ৰাউড কৰিব, কটনিয়ান এজ এ কটনিয়ান। ইম'শ্যন হয় এটা। কটনত পঢ়ি থকা সময়খিনিত আপুনি গম নাপাব পাৰে, কিন্তু এতিয়া যে মই ওলাই আহিলোঁ তাৰ পৰা, এনেকুৱা যে মিছ কৰোঁ মই। মোৰ মিছেছে কৈ থাকে জানে ইমান মিছ কৰোঁ। কটনিয়ান বুলি ক'লে বেলেগ এটা চেণ্টি না, বেলেগ চেণ্টি। সিদিনাখন অনুৰাগ দাৰ তাতে গৈছিলোঁ মই, দাদাৰ ষ্টুডিঅ' নতুনকৈ বনাইছে ন, খুব ধুনীয়া ষ্টুডিঅ'। তাতে আমাৰ বিতুপন দাক লগ পালোঁ, অনুৰাগ দাক লগ পালোঁ, আমি গোটেইকেইটা কটনিয়ান নহয় জানো, সেইটো এটা বেলেগ ধৰণৰ চেণ্টি, মানে ভাল লাগে আৰু। কটনত কি মিছ কৰিলা? কটনৰ পৰিৱেশ মিছ কৰোঁ। এতিয়া মই বৰ্তমান NMIMSত পঢ়ি আছিলোঁ মুম্বাইত। তাৰ মানে জীৱনটো ক'ব নাপায়, মানে কংক্ৰিট এটা জীৱন, মানে লাইফ নাই। ঠিক আছে, একাডেমিক্স বহুত ডাঙৰ মানুহ ওলাই গৈছে তাৰ পৰা, কিন্তু মানে সেই লাইফটো য'ত লগৰ ল'ৰা ছোৱালীখিনিৰ লগত বহি আড্ডা পিটা, তাৰপিছত গান গোৱা, কবিতা পাঠ কৰা, সেইটো লাইফটোৱে বেলেগ কটনৰ, হয় নাই? এটা মানে বেলেগেই জোন। কটন এটা বেলেগ এটা পৃথিৱী আৰু, যিটো কাৰো লগত কম্পেয়াৰ কৰিব নোৱাৰি, মানে নোৱাৰোঁ আৰু। কটনত যেতিয়া তুমি এণ্ট্ৰি মাৰিছিলা তেতিয়া কি হৈছিলে? নাহিদ আহিলে আছিলোঁ, আৰু ফ্ৰেছাৰ্ছততো প্ৰত্যেকবাৰে গান গাবলগীয়া হয়। জেনেৰেল ফ্ৰেছাৰ্ছত গাইছোঁ, আমাৰ ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছত গাইছোঁ, তাতে আৰু ফ্ৰী আৰু কি কথা, এইটো নিজৰ এটা হেৰি আৰু ভাল লাগে আৰু। তাতে কোনো ধৰণৰ প্ৰফেশ্যনেল কথা নাই। মই কটনত সদায় ষ্টুডেণ্ট হিচাপে গৈছোঁ। বাহিৰা মানে ধৰি লওক বেলেগ ষ্টুডেণ্টে হওক বা টিচাৰে হওক নাহিদ আফ্ৰিন বুলি কনচিডাৰ কৰিলেও মই কিন্তু সেই নাহিদ আফ্ৰিন হৈ কেতিয়াও যোৱা নাই। মই শিক্ষাৰ মন্দিৰত গৈছোঁ শিক্ষা ল'বলৈ, সেইটোৱে আৰু কটনত সেই ওচৰে পাজৰে থকা ফুটপাথকেইটাত কিমান যে খাইছোঁ মই। মোৰ এটা গ্ৰুপ আছে, মানে আমি কেইজনী, মই, ঋষিকা, ফাৰিহা, জয়শ্ৰী, ইফতিচাম, কাংকন, আমি কেইজনী মানে নলে গ'লে লগা বন্ধু আৰু। এতিয়াতো বাৰু চবেই বেলেগ বেলেগ জেগাত গুচি গ'ল। আমি তাতে পাপৰি চাট খাওঁ, মোৰ খুব প্ৰিয়, মানে পাপৰি চাট খাওঁ। তাৰপিছত আৰু এটা জেগা আছিলে আপোনাৰ, কি আছিলে, গুৱাহাটী, চাওমিন মই ইমান নাখাওঁ, গুৱাহাটী পইণ্ট নে কিবা আছিলে, মই নামটো পাহৰিলোঁ। এই তেনেকৈ মানে সেই গলিটোতে বহে, তাতে আমি পাস্তা খাওঁ, হেৰি ৰেড চচ পাস্তা, হোৱাইট চচ পাস্তা, সেই চব। তাৰপিছত চিকেন ফ্ৰাই। মই এটা কথা কওঁ যিদিনাখন প্ৰথম মানে কটন মই গৈছোঁ, মায়ে মোক থ'ব গৈছে, মা গৈছে আৰু মোৰ দাদা যশপাল দাদা, আমি কেইটা গৈছিলোঁ আৰু প্ৰথম দিনাখন। চ' ষ্ট্ৰীট ফুডৰ ষ্টল দেখি মায়ে গম পাইছে এইজনীটো ষ্ট্ৰীট ফুড খোৱাত উস্তাদ আৰু খুব ভাল পায়। মোক মানে প্ৰমিছ কৰাইছে, আম্মাই কৈছে, নাহিদ তুমি মোক আজি প্ৰমিছ কৰা, নাৰিকল পানীৰ বাদে তুমি যাতে বেলেগ একো খানা খাব নোৱাৰা। তাতে সেইকাৰণে নাৰিকল পানী পুৰা বিক্ৰী হয়, ডাব। আম্মাই কৈছে ডাব পানীৰ বাদে আৰু বেলেগ একো বস্তু খাব নোৱাৰা, মোক প্ৰমিছ কৰা। মোৰ লাগিল লেঠা। মই এনেকৈ ধুনীয়াকৈ আৰু হাতটো এনেকৈ পিছফালে চাওঁ, ঠিক আছে আম্মা, মই প্ৰমিছ কৰিছোঁ, মই নাখাওঁ, অকল ডাব পানী খাওঁ। এনেকৈ কৈ পেলাই মিছা কথা ক'ব পাৰি মানে? পাৰি? নাজানো, সেইবিলাক সৰুৰ পৰাই কৰি আহিছোঁ আৰু মনৰ এটা বিশ্বাস। তাৰপিছত আৰু গ'ল কেইদিনমান, একচুৱেলি মানিলোঁ কথাটো, কিন্তু পাছত আৰু নোৱাৰিলেগে, জিভাই নকলেগে, দেখা পাই পেলাই। একজেক্টলি, কটনৰ পৰিৱেশ খুব ভাল লাগে সঁচা। তাৰপিছতে আহিলোঁ, এইবিলাক কথা মই সুধিব নালাগে ককায়েক হিচাপে বাৰু, তথাপি জীৱনত আৰু বাকী আগবাঢ়িছে নে কিবা? নাই, আগবঢ়া নাই, একদম পাৰফেক্টলি ছিংগল হৈ আছোঁ মই। বাহ, ককায়েকে এইবিলাক কথা নুসুধে, চৰি। নাই, একো নাই, এনেই সুধি দিলোঁ। বাকী চব ঠিকে আছে? বাকী চব ঠিকে আছে। এনেকুৱা ফেজ আহে, মই খোলাখুলিকৈ কৈ দিছোঁ, ফেজ আহে, কিন্তু ফেজটো তেনেকৈ পাৰো হৈ যায়, যিটোৱে বহুত শিক্ষা দি গুচি যায়, যাৰ কাৰণে মে বি মই বহুত বেছি চেঞ্জ হ'লোঁ। গতিকে লাইফ থাকক। এইটো থাকক, এইটো নুসুধো, কৃষ্ণ ধেৎ তেৰিকা, কি যে অৱস্থা। এনিৱে, আৰু কোৱা, কিবা এটা গানকে শুনোৱা। ঠিক আছে, চব কথা ইয়াত পাতিব নোৱাৰি। আপুনি কওক, কি গান শুনাওক? কিবা এটাতো একদম সঁচাই অৰ্থত এই পৰিৱেশটো, বৰ্তমান সময়খিনি তোমাৰ ভাল লগা, তেনেকুৱা এটা গান শুনাই থৈ যোৱা, যিটো গান শেষ গান নহয়, জাষ্ট এটা মোৰ কাৰণে ভাল লগা গান, মোৰ কাৰণে এটা গিফ্ট। অ'কে, মই এই কাশ্মীৰৰ পৰা আহিছোঁ যে, মনটো কাশ্মীৰে হৈ আছে, মানে বঢ়িয়া লাগিব। কাশ্মীৰত গোৱা মই এটা গান গাইছোঁ, তাতে গানটো গাইছিলোঁ আচলতে।
देखा एक ख्वाब तो ये सिलसिले हुए, दूर तक निगाहों में है गुल खिले हुए, ये गिला है आपके निगाहों में, फूल भी हो दरमियाँ तो फासले हुए, देखा एक ख्वाब तो ये सिलसिले हुए, दूर तक निगाहों में है गुल खिले हुए। ধন্যবাদ। সঁচাকৈ খুব ভাল লাগিলে। চ' নাহিদ আৰু মোৰ অনুষ্ঠান চলি গৈ আছে, মাজে মাজে মানে আমি কাট কৰি পেলাই আমি হাঁহিও ল'বলগীয়া হৈছে মানে। তো এনেকৈ আমি অনুষ্ঠান কৰি গৈ থাকিম। আৰু ইয়াৰ পিছত যদি কওঁ তেতিয়াহ'লে নেক্সট বাহিৰলৈ যাবা, তো সেইটো ক'ত টুৰ আছে? নেক্সট মই গৈ আছোঁ লণ্ডন। হয়, লণ্ডন মই গৈ আছোঁ 10 এপ্ৰিলত, আৰু তাতে মোৰ 12 এপ্ৰিলত শ্ব' আছে। বৃহত্তৰ লণ্ডন অসম এছ'চিয়েশ্যনে তাতে পাতিছে, তাতে মোক ইনভাইট কৰিছে। কিন্তু মই অকল তাতে মানে শ্ব' কৰি ঘূৰি নাহোঁ, যিহেতু লণ্ডন মই 7 বছৰৰ পিছত গৈ আছোঁ, 7 নে 8 বছৰৰ পিছত গৈ আছোঁ। আকৌ এইবাৰ অকলে গৈ আছোঁ দেই, सोलो ट्रिप। सोलो ट्रिप लाइफ इसको बोलते हैं लाइफ। और हम लोग মই যে ট্ৰেভেল কৰি কিমান ভাল পাওঁ নহয় দাদা, মানে মই বুজাব নোৱাৰোঁ। মই ৰিচেণ্টলি সেইটো বস্তু গম পালোঁ যেতিয়া প্ৰথম মোক ছ'ল' ট্ৰিপ যাবলৈ পাৰ্মিশ্যন দিছিলে আম্মাই। মই প্ৰথম নেপালৰ পৰা আৰম্ভ কৰিলোঁ, তাতে অৱশ্যে মই ইউনিচেফৰ কামত গৈছিলোঁ, ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি। তেতিয়াৰ পৰা যি মোৰ ছ'ল' ট্ৰিপৰ যাত্ৰা আৰম্ভ হ'ল, এতিয়ালৈকে মই য'ত গৈ আছোঁ, মানে এতিয়া টীমটো যায় লগত, কিন্তু মই ছ'ল' যাওঁ, মানে মাহঁত নাযায়, কিন্তু টীমৰ লগতে বহুত ফান কৰোঁ। কিন্তু এইবাৰ যিটো ইণ্টাৰনেশ্যনেল ট্ৰিপ ল'ব গৈ আছোঁ লণ্ডন, সেইটো একদম ছ'ল'। মিউজিচিয়ান তাতে থাকিব, মই বেচিকেলি ট্ৰেকত পাৰফৰ্ম কৰিম। এইটো কমপ্লিট ছ'ল', এইটো কাৰণে বহুত এক্সাইটেড হৈ আছোঁ। আৰু মই ৰিটাৰ্ণ আহিম 21 তাৰিখে। ইমান দিন য়েছ, পুৰা প্লেন কৰি লৈছোঁ ক'ত ফুৰিবা। আৰু তাতে মোৰ ফ্ৰেণ্ডছ আছে, মোৰ ছিনিয়ৰ্ছো আছে আৰ্মি স্কুলৰ, যোনে তাতে পঢ়ি আছে, কিছুমানে চাকৰিও কৰি আছে। গতিকে তেওঁলোককো কৈ থোৱা আছে যে মই গৈ আছোঁ, মোক কিন্তু টাইম দিব লাগিব। সেয়াই আৰু সঁচাকৈ জীৱন এইটোক কয় জীৱন। ইমান ধুনীয়াকৈ নিজে ফুৰা, নিজে এনজয় কৰা, নিজে কাম কৰা, সঁচাকৈ খুব ভাল। আৰু ছেকেণ্ড টাইম গৈছোঁ মাই পেৰেণ্টছ দেই, মোৰ আম্মা আব্বাই নিশ্চয় সিমানখিনি বিশ্বাস কৰে কাৰণে মোক আজি সেইখিনি ফ্ৰীডম দিছে। টিনেজাৰত যেতিয়া মই সৰু আছিলোঁ, ধৰি লওক 15, 16, 17 বছৰ বয়সত, তেতিয়াতো এনেকৈ আম্মাই ধৰি ৰাখে মোক। ইমান যে কাজিয়া হয় মাৰ লগত, এইটো কিয় কৰিবলৈ নিদিয়া, সেইটো কিয় কৰিবলৈ নিদিয়া। আজি বুজি পাইছোঁ যে সেইটো কিমান প্ৰয়োজন আছিলে, আৰু সেইকাৰণে আজি এইখিনি পাইছা। তাকে তোমাৰ চুলি তেতিয়া বহুত দীঘল আছিলে, তুমি চুলি চুবলৈ নিদিয়া কাকো। কৈছিলে মোৰ এটা শ্ব'টো আছে, চুলি কাটিব নিদিয়া, চুলি চুব নিদিয়া। এতিয়া বৰবাদ। দীঘল আছে, কিন্তু গ্ৰথটো অকণ কমিছে। মুম্বাইৰ পানী বৰ ঠিক নহয়। সিদিনাখন মই এগৰাকী ছিংগাৰক লগ পালোঁ, তেওঁৰ নামটো কি আছিলে, কি বাগচি, এই যে গানটো আজ কি ৰাত মজা হুস্ন কা, কি বাগচি আছিলে, মধুবন্তী বাগচি। তেওঁক মই লগ পালোঁ ৰিচেণ্টলি। তেওঁ কৈ আছিলে চুলিখিনি দীঘল, কৈছে কিতনা দিন হোৱা তোমাৰে আয়ে হুৱে মুম্বাই। মই কৈছোঁ दीदी 6 महीने। 6 महीने हुआ ना, मैं जब आई थी 10 साल पहले, मेरे भी इतने लंबे थे। जब एयरपोर्ट में उतरी थी ना, सब लोग मुझे देखते, इतने लंबे बाल, अभी देखो इतने हो गए। তাৰ মানে সেইটোৱে কৈছে। আৰু দিল্লীততো আৰু অৱস্থা বেয়া হ'ব। ছ'ল' ট্ৰেভেল যেতিয়া কৰা, কি লৈ যোৱা লগত, কি বস্তু লগত লৈ গৈ ভাল লাগে? মই ছ'ল' ট্ৰেভেল যেতিয়া কৰোঁ, মানে ইউজুৱেলিতো কি ক'ত যাম, কেনেকৈ কাপোৰ পিন্ধিম, সেইখিনিতো থাকে। সেইখিনিত মোৰ মায়ে সহায় কৰে দেই মোক। মোৰ ইমান কাপোৰৰ ইমান আইডিয়া নাই। আজিও ইনফেক্ট এইটো পিন্ধি আহিছোঁ, এইটো মাৰে আইডিয়া, মানে এইটো পিন্ধা। বেলেগ পিন্ধি আছিলোঁ দেই, মায়ে ক'লে যে হাই এইটো পিন্ধি যাবা তোমাৰ ইণ্টাৰভিউৰ কাৰণে। মই কৈছোঁ কি বেয়া আছে, প্লিজ চেঞ্জ, মানে এইটো পিন্ধা। চ' এইখিনি গোটেই ষ্টাইলিং আম্মাই কৰি দিয়ে। বাকী কি লৈ যাওঁ, মই ভ্লগ কৰোঁ দেই অলপ চলপ। মানে মই ইমান ছাৰপ্ৰাইজড হৈছোঁ। বেলেগ এটা কথা আৰম্ভ কৰি দিলোঁ, ভেৰি চৰি, কিন্তু ৰিলেটেড কথা। মই বহুত ছাৰপ্ৰাইজ হৈছোঁ, মোৰ ইউটিউব চেনেল আছে, ঠিক আছে। গানততো বহুতখিনি মৰম পাই থাকোঁ। মই এনেই এটা মাজতে বিশ্বনাথ চাৰিআলি এনেই এটা ভ্লগ বনাই দি দিছোঁ। মোৰ ভাইটি দেই, একদম ভ্লগ কা কিৰা, মানে সি মানে ভ্লগাৰ আৰু দেই, একদম
কি ঘৰুৱা ভ্লগাৰ আৰু সি মোক নাহিদ তুমি ভ্লগ নকৰা কিয় তাৰ লগতে মই এদিন আমাৰ চাৰিআলিৰ টুৰ কৰি দিলোঁ ভ্লগ বনাই দিলোঁ আপোনাৰ 10-15 দিনৰ ভিতৰতে কোনো ধৰণৰ একো বুষ্টিং চুষ্টিং কৰা নাই 1,18,000 ভিউজ হ'বই অবভিয়াছলি তাৰপিছত আৰু মোক ভাইটিয়ে প্ৰেছাৰ দিয়ে বাহঁতেও কয় তুমি ভ্লগ কৰা মানুহখিনিয়ে ভাল পাইছে আৰু ইমান মানুহক তুমি লগ পাই থাকা টুৰত থাকা তুমি কৰি থাকা কণ্টিনিউ কৰা মই যে ইমান এলেহুৱা ন ভ্লগৰ কথা যেতিয়া আহে বৈদ্য এলেহুৱা মোক কোনোবাই পুছ কৰিব লাগে মই লাকি যে মুম্বাইত যিজনী মোৰ ফ্লেটমেট চাবা তাইৰো বহুত ইণ্টাৰেষ্ট এইবিলাকত তাই এতিয়া মোক পুছ কৰি থাকে যে ইয়াত জাৰিও ভ্লগ বনাওঁ উধৰ জাৰিও ভ্লগ বনাওঁ জম্মু কাশ্মীৰতো গৈছোঁ যে তাতে মই ভ্লগ বনাইছোঁ পাৰ্ট 1 দিলোঁ চ' এতিয়া মানে চ'ল' ট্ৰেভেল কৰিলে মানে এতিয়া মই ভ্লগ বনাওঁ দেই আৰু চবেই বনায় আমাৰ এই এওঁলোক কি আছিলে ছেইফ আলী খানৰ জীয়েক কি আছিলে নামটো ছাৰা আলী খানৰ ব্লগ কেনেকুৱা হিট হয় আমি চাই থাকোঁ ছাৰা আলী খানে মানে খুব ধুনীয়া ধুনীয়া কমেডি ব্লগ বনায় মানে অ'কে তুমি চাবা না ছাৰা আলী খানৰ চাবা ইমান ইণ্টাৰেষ্টিং হয় নহয় আজিকালি চব চেলিব্ৰিটিয়ে বনায় ব্লগ সোণাক্ষী সিনহাও বনায় চাইছোঁ মই চ'ল' ট্ৰেভেলত সেইটো আৰু এতিয়া মই ভ্লগ বনাওঁ আৰু কণ্টেণ্ট কিছুমান বনাওঁ কলাবৰেটিভ কণ্টেণ্ট মই তাতো ট্ৰাই কৰোঁ যে কাৰোবাৰ লগত যদি মই কলাব কৰিব পাৰোঁ গানতে হওক বা বেলেগ কোনোবা ফটোগ্ৰাফাৰৰ লগত তেনেকৈ যদি কলাব কৰিব পাৰোঁ ইনফেক্ট মই এবাৰ কাশ্মীৰত গৈও কিবা এটা কণ্টেণ্ট বনাইছোঁ বহুত ইউনিক কণ্টেণ্ট আপোনালোকে দেখা পাব মই এতিয়া নকওঁ মই ৰিল বনাম তোমাৰ মোৰ ইয়াত মানে আমাৰ এই শ্ব'ৰ পৰাই ওলাব ন ৰিল আমি শ্ব'ৰ পৰা ফেচবুক ইউটিউব তাৰপৰা ইনষ্টাগ্ৰামৰ কাৰণে আমি ইয়াৰ পৰা ৰিল কৰোঁ ন তুমি কলাব কৰিবা কণ্টেণ্টৰ কাৰণে একদম ডেফিনেটলি কলাব কৰিম আৰু কাশ্মীৰৰ কণ্টেণ্টৰ কাৰণে মই বহুত মানে মই কৈয়ে দিছোঁ একচুৱেলি কি হয় গুলমাৰ্গ দেখা পাইছে গুলমাৰ্গ বৰফ বগা বৰফ তাতে মই পিন্ধিছোঁ চাদৰ মেখেলা পাটৰ আৰু পাৰ্পল কালাৰৰ জাষ্ট ইমেজিন কালাৰটো গোটেই বগা পাৰ্পল সেই তেনেকৈ কণ্টেণ্ট কিছুমান বনাইছোঁ খুব ধুনীয়া লাগিব ফ'ল' কৰি ৰাখিব নাহিদক কিমান হ'লগৈ ইনষ্টাগ্ৰামত বৰ বেছি হোৱা নাই ফেচবুকততো ধৰি লওক 6,19,000 ইনষ্টাত এতিয়া 129K হৈছে বঢ়িয়া বাপৰে বহুত দেৰিকৈ আৰম্ভ কৰিছোঁ মই বহুত বেছি পঢ়াকো আছিলোঁ যে 18 বছৰলৈকে নোৱাৰা না তুমি ক্লাছ 12লৈকে 18 বছৰ একজেক্ট 18 বছৰ পিছতহে পাৰিবা 12লৈকে মানে মই এইচবত নাই আৰু ভেৰি পঢ়াকো ছোৱালী তাৰপিছতহে মই আৰম্ভ কৰিলোঁ 2020 তুমি এটা বস্তু বনাবা না তুমি যেতিয়া তাত আছিলা যেতিয়া ইণ্ডিয়ান আইডলত আছিলা তাৰ কিছুমান ফটোৰ ওপৰত তুমি ফটোখন ছাইডত লগাই পেলাই সেই ষ্টৰিটো কৈ কিছুমান বনাবা না পাৰি ন থেংক ইউ দেই বুজি পাইছানে জানিব মন যায় ন অমুক দিনা মই অমুকত আছিলোঁ এখন মোৰ ফটো আছিলে মই গৈ তাত বহি আছিলোঁ বা এনেকৈ মোৰ চিলেকশ্যন হৈছিলে গম পালানে সেইবিলাক বস্তু তুমি নিজে বনাবা না আমি চাবও পাৰোঁ নিশ্চয় কেনেকৈ গৈছিলা তুমি থেংক ইউ দাদা আই লাভ ইউ টু চ' ৰিয়েলি ভাল লাগিলে চ' বেছি সময় নলওঁ যিহেতু তুমি লঘোণে আছা গতিকে গধূলি খাব পাৰিবা গধূলি খাব পাৰিবা আৰু বহুত ভাল হওক নাহিদ বহুত দিনৰ মূৰত বহিলোঁ সদায় ভণ্টি হিচাপে থাকিবা আৰু ইমান দিনৰ পৰা যিটো আমি অনুষ্ঠান কৰি আছোঁ খা খবৰ লৈ আছোঁ তেনেকৈ গৈ থাকিলে ভাল লাগিব নিশ্চয় আকৌ আহিবা আকৌ লগ পাম ডেফিনেটলি আহিমেই তো লাষ্টত কিবা এটা কৈ যোৱা এণ্ডিঙত কৈ যাওঁ আৰু যিহেতু বিহু বতৰ আহি পাইছে অকণমান বিহুকে গাই দিওঁ বিহু এটা গাওঁ তাৰপিছত মোৰ 3টা কুৱেশ্যন সদায় থাকে বেলেগলৈও থাকে তোমাকো সুধিম ঠিক আছে মই অকণমান যোজনা এফাকি গাই দিছোঁ ঐ ঢোল পেঁপা বাজিলে কুলিয়ে বিনালে ঐ গছে বনে সলালে ঐ পাত ঐ এনুৱা বতৰত ঐ চেনাইক নেদেখিলে ঐ বিহু বিহু নেলাগে গাত সকলোলৈ আগন্তুক ৰঙালী বিহুৰ বহুত বহুত ওলগ জনাইছোঁ নাই তোমাৰ এতিয়া শ্ব' কোনে চাই মানে মেনেজমেণ্ট কোনে চাই কোনোবাই যদি বিহুৰ মোক বৰ্তমান ৰেড মিডিয়াই মেনেজ কৰি আছে শেখৰজ্যোতি বৈশ্য মোৰ মেনেজাৰ হয় মানস গগৈ দাদা মোৰ কোঅৰ্ডিনেটৰ হয় গতিকে তেওঁলোকে চাই আছে অ'কে আৰু মোৰ লাষ্ট যিকেইটা প্ৰশ্ন যোন আহে মই সোধোঁ
ভয় কি হ'লে লাগে মানুহৰ? তোমাৰ ভয় কি হ'লে লাগে? মকৰালে? মোৰ ভূতলৈও ভয় নালাগে, মকৰালে যিমান ভয় লাগে দাদা। এনেকৈ নকৰিব দেই, ওপৰলৈ নাচাব, কিয় চাই আছে? স্পাইডাৰমেন চোৱা নে নাই তুমি? মই স্পাইডাৰমেন চাইছোঁ, কিন্তু মানে তেনেকৈ মানে নক'ব আৰু প্লিজ। মানে অদ্ভুত মানে মই অথনি কৈছে মোৰ মানে ওপৰতে লাইটত এডাল কেইবাদিনো মই ষ্টুডিঅ'টো অন কৰা নাই, বহুত দিনৰ মূৰত আহিলোঁ নাহিদৰ লগত, এটা মানে মকৰা এডালে মানে এনেকৈ হেৰি পাতিছে, জাল পাতিছে। মই কৈছোঁ জাল এটা পাতিছে, নয়ন অকণ ঠিক কৰিব লাগিছিলে। নাহিদে কৈছে মকৰাটো আছে নেকি চাবচোন। মোৰ বহুত ভয়, ফবিয়া। কিয় মানে বস্তুটো মকৰাটোতো অলপ ভালেই, পঁইতাচোৰাটো নক'ব। পঁইতাচোৰা মই এডজাষ্ট কৰি ল'ম। মই মকৰা মই আপুনি বিশ্বাস কৰিব, মই গুগলত চব বস্তু গুগল কৰিছোঁ মকৰাৰ বাদে। মই মকৰা গুগল কৰিব নোৱাৰোঁ, মই মকৰাৰ ছবি চাব নোৱাৰোঁ, মই ইমান ভয় খাওঁ। মই যে ক'লোঁ যে মই হৰৰ ফিল্মটো যে কৰিছোঁ, ভাইৰেল ফিল্মটো হেৰি দ্য মাৰ্ক বুলি বন্দিতা বৰাৰ, তাতে মানে মোৰ ভয় খোৱা এটা চিন দেই, মই মানে সাংঘাতিক ভয় খাব লাগে হা, প্ৰেক্টিছ কৰি আছোঁ, নাহে। প্ৰশমিত দাই ধুনীয়াকৈ মকৰাৰ এটা প্ৰিণ্ট আউট লৈ আহিছে, টেকৰ টাইমত এনেকৈ দেখাই দিছে, বাছ খাতম, টাটা বাই বাই। কি অদ্ভুত মানে ন মকৰা বুলি ক'লে। নাজানো, মই সৰুৰ পৰাই ভয়, জানেনে। মোৰ মায়ে কয় কিবা পৰি লাগিছিল বুলি কয়, মোৰ ইমান বিশ্বাস নহয় চব, কিন্তু হ'ব পাৰে আৰু ক'ব নোৱাৰোঁ। তো নাহিদৰ ভয় লাগে মকৰালে, মন কৰিব। কোনবিলাক মানুহক এভইড কৰিবলৈ মন যায়? আহিল কামোৰটো হ'ল আৰু ফেক মানুহবিলাকক, কাৰণ মই নিজে ফেক নহয়, মই ভিতৰত যেনে বাহিৰত যেনেকৈ পিয়'ৰ চল হয়, পিয়'ৰ চল হয়, ৰাইট, সঁচা কৈছোঁ। অথেণ্টিক মানুহ মই ভাল পাওঁ। যদি মোক আপুনি দাদা কিবা কাৰণত যদি বেয়া পাইছে, আপুনি মোক মুখত কৈ দিলে মই কেতিয়াও বেয়া নাপাওঁ, মানে এইটো বস্তু মোৰ একচেপ্টেঞ্চটো আছে মানে, ঠিক আছে। কিন্তু যদি মোক বেয়া পাইছে, আপুনি ভিতৰি বস্তুটো ৰাখিছে, কিন্তু মোৰ লগত ভালকৈ কথা চথা পাতি আছে, সেইটো মই গম পাওঁ যে ফেক হে বান্দা। চ' মই ফেক মানুহক বহুত বেয়া পাওঁ। নাহিদ, কোনবিলাক মানুহক এনেই ভাল লাগে? এনেই ভাল লাগে এই অথেণ্টিক মানুহবিলাক, যি মানে কোন ধৰণৰ কি কওঁ আৰু, সেয়া ভিতৰত যেনেকুৱা বাহিৰত যেনেকুৱা। আৰু মই হেৰি মানুহক ভাল পাওঁ দেই, যোনে মানে কবিতা শায়েৰী কৰি খুব ভাল পায়, আৰ্টিষ্ট মানুহ, বিৰাট ভাল লাগে। মানে মই একদম বহুত সময়লৈকে কথা পাতি দিব পাৰিম। আৰু মই খুব জ্যেষ্ঠ মানুহৰ লগত, বয়োজ্যেষ্ঠ মানুহৰ লগত টাইম স্পেণ্ড কৰি খুব ভাল পাওঁ, ভাল লাগে, তেওঁলোকৰ কথা শুনি ভাল লাগে। বঢ়িয়া। শায়েৰী কথা ক'লা যে, এনেই মনত থকা কিবা আছে নেকি? এনেই কৈ দিব পৰা, আৰ্জ কিয়া যায়। আচ্ছা ঠিক আছে, মই নিজেই লিখোঁ শায়েৰী। হা, এইটো টেলেণ্ট মই গম পোৱা নাছিলোঁ। ঢেৰ আছে মোৰ শায়েৰী। শুনোৱা প্লিজ। এটা শুনাইছোঁ এতিয়া, अर्ज किया है। एक अजीब सा एहसास जो मन तक इस समझ के परे बसता है। मन तक के समझ माने होल, मन तक माने लॉजिक, समझ माने अंडरस्टैंडिंग। जेটো लॉजिक और अंडरस्टैंडिंगৰ এইটো সাইকোলজি শায়েৰী। प्रेमर शायरी। एक अजीब सा एहसास जो मन तक इस समझ के परे बसता है। एक सुकून आलम, आलम माने पृथ्वी, एक सुकून आलम जो उन्हीं बाहों में मिलता है। दिल में दबी हुई फरियाद जो थी, तेरे चीखते हुए आंसुओं ने बयां की। तेरे पाकीज़ा लबों ने जो मेरे बाहों को पनाह दिया, मानो कि एक काफिर और खुदा का रिश्ता है। वाह वाह। एक अजीब सा एहसास जो मन तक के समझ के परे बसता है, एक सुकून आलम जो उन्हीं बाहों में मिलता है। वाह 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 वाह। উৰ্দু ক'ত শিকিছা তুমি? উৰ্দু মোক খুব ভাল লাগে। উৰ্দু হয়। তুমি ভালকৈ শিকিছা উৰ্দু? ভালকৈ মই শিকিছোঁ, পঢ়িবলৈ শিকিছোঁ, লিখিব ইমান ভালকৈ নাজানো। কিছুমান শব্দ খুব ভাল লাগে উৰ্দু, হা? যেনে খ্বাব, পাৰিছে? খ্বাব, গনিমত, গজল, গনিমত। কিছুমান শব্দ ভাল লাগে। আৰু কিছুমান ৰিল আহি থাকে চাবাচোন, একদম অৰিজিনেল মানে হেৰিয়াত। আৰু এটা শায়েৰী মোৰ মনত পৰিছে, হেৰি শমা আৰু পৰৱানাৰ ওপৰত। হা, एक दिन शमा ने परवाने से पूछा, हमारी करीबी तुमको जला देती है, फिर भी इस करीबी के मोहताज क्यों हो?
ঠিক আছে মানে শামা মানে কেণ্ডেল পৰৱানা মানে পৰুৱা ঠিক আছে পৰুৱাবিলাক যে কেণ্ডেলৰ ওচৰতে গৈ থাকে কেণ্ডেলৰ ওচৰত গৈ 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 গৈতো আল্টিমেটলি কি ছুইচাইড কৰি লয় ন তথাপিতো যায় চ' কেণ্ডেলে পৰুৱাক সুধিছে মানে শামা ने परवाने से पूछा हमारी करीबी तुमको जला देती है फिर भी क्यों इस करीबी के मोहताज हो मोहताज माने होल गुलाम ठीक है फिर परवाने ने शमा से बोला परुवाए कैंडलक कोले वो रोशनी की उल्फत ही क्या सॉरी हाँ वो उल्फत की रोशनी ही क्या ठीक है वो उल्फत माने होल प्रेम ठीक है वो उल्फत की रोशनी ही क्या जिसमें महबूब जला ना हो ठीक है वो उल्फत की रोशनी ही क्या जिसमें महबूब जला ना हो वो इश्क का शिद्दत ही क्या वो इश्क का शिद्दत ही क्या जिसमें कोई तबाह ना हो वाह वाह नहीं এনেকুৱা লাগিছে শুনি তুমি লিখিছা মই লিখিছো ছোৱালী ডাঙৰ হ'ল আয়ো নাই এনেকুৱা লাগিলে ন এই যে কিছুমান চিনেমাত গজল শায়ৰীৰ যিটো জলছা হয় ন তাত ধৰা ৰেখাজী ৰেখা ভৰদ্বাজ বহি আছে আৰু এই কথাবিলাক কৈ আছে তেনেকুৱা এটা মেহেল বনাব পাৰা তুমি তোমাৰ ওচৰত শায়ৰী শুনিবৰ কাৰণে মোৰ শায়ৰী কবিতা মানে মই ইংলিছতো লিখিছোঁ অসমীয়াতো লিখিছোঁ অসমীয়াত বৰ বেছি লিখা নাই উৰ্দু ইংলিছত যথেষ্টখিনি লিখিছোঁ এতিয়ালৈকে মোৰ 30টাৰ ওপৰত হ'ল মই ভাবি আছোঁ যে এই বছৰ নহ'লে অহা বছৰ মানে চাগে কিতাপ এখন উলিয়াম ৰিয়েলি বঢ়িয়া লাগিলে শুনি পেলাই চব ফালৰ পৰা আগবাঢ়ি গৈ আছে নাহিদ সেইখিনি কথা জানিবৰ কাৰণে যে আজি আহিলা আমাক জনাবৰ কাৰণে বা মই মতাৰ কাৰণে ভাল লাগিলে সঁচাকৈ কিতাপখন সোনকালে আহক শায়ৰীৰ কবিতাৰ গান আহক এক্টিং আহক সকলো ফালৰ পৰা আগুৱাই যোৱা সেইটোৱে আশা কৰিলোঁ একদম আশীৰ্বাদ কৰিব সকলোৰে পৰা মই এটাই বস্তু বিচাৰিছোঁ আশীৰ্বাদ দ্যাটছ ইট অ'কে চ' আজিলৈ বিদায় লৈছোঁ থেংক ইউ কথা পাতি থাকিব মন আছিলে বহুত খুব ভাল লগা এটা অনুষ্ঠান হ'ল আজি সঁচাকৈ একদম আনফিল্টাৰ্ড আৰু কোনো ধৰণৰ প্লেনিং নাই পুৰণি কথাবিলাকৰ পৰা আৰম্ভ কৰি আজিলৈকে শেষ হৈছে হয়তো আজিৰ কথাখিনি আৰম্ভ কৰি আকৌ কেতিয়াবা শেষ হ'ব নিশ্চয় একদম ভাল লাগিব তো আজিলৈ বিদায় লৈছোঁ ধন্যবাদ চাই থাকিব বাৰ্তালাপ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অনুষ্ঠানটো থেংক ইউ নাহিদ থেংক ইউ দাদা থেংক ইউ